নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আপোনালোকে সকলোৱে গম পায় যে বিধানসভাৰ অধিৱেশন চলি আছে শীতকালীন অধিৱেশন চলি আছে বিভিন্ন বিষয় আলোচনা হৈছে কিন্তু এই বিষয়বোৰৰ মাজত আমি আজি চিন্তা কৰিলো কাৰণ অতি শেহতীয়াকৈ বিভিন্ন জনৰ আমি ফোন পাইছো বিভিন্ন ধৰণে তেওঁলোকে অতি শেহতীয়াকৈ চৰকাৰে আৰম্ভ কৰা মিছন বসুন্ধৰা সন্দৰ্ভত তেওঁলোকে কিছু কথা জানিব খুজিছে আৰু বহুলোকে তাত আবেদন কৰি আজি নতুনকৈ কেতবোৰ কথা চিন্তা কৰিবলগীয়া হৈছে তেওঁলোকে প্ৰশ্ন কৰে বিভিন্ন ধৰণৰ কেতিয়াবা বিভাগীয় মন্ত্ৰীক সেই প্ৰশ্ন কৰিবলৈ আমাক আহ্বান জনায় এনে ধৰণৰ বহু আহ্বান আমি পাইছো তাৰ লগে লগে মাটিবাৰী সংক্ৰান্তীয় যিবোৰ আমাৰ লেঠা যিবোৰ অতদিনে আনুষ্ঠানিকতা পোৱা নাছিল সেই বিষয়বোৰ কি পৰ্যায়তনো আছে আৰু এক অভিলাষী আৰু শক্তিশালী প্ৰকল্প বুলি চৰকাৰে নিজে অভিহিত কৰি অহা এই মিছন বসুন্ধৰা দৰাচলতে কেনেদৰে চলিছে আৰু যিসমূহ অনাজৰি ভূমি সেই ভূমিসমূহ জৰীপৰ ক্ষেত্ৰত কিদৰে অগ্ৰসৰ হৈছে ৰাজহ বিভাগ এই গোটেই বিষয়বোৰ আজি আমি একেখন মঞ্চতে উত্তৰ পাব পৰাকৈ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক আমি আজি আমন্ত্ৰণ জনাইছো আৰু তেখেতে এই বিষয়বোৰৰ সন্দৰ্ভত আপোনালোকৰো জানিবলগীয়া কথাসমূহৰ উত্তৰ দিব বুলি আমি আশা ৰাখিছো তাৰ লগে লগে আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোগেন মোহন ডাঙৰীয়া কেৱল ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী নহয় খনি আৰু খনিজাত আৰু লগতে আপোনালোকে সকলোৱে গম পায় যে পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰো তেওঁৰ হাততেই ন্যস্ত কৰা হৈছে গতিকে এই বিভাগ কেইটাতনো কিদৰে কাম চলিছে সংস্কাৰ সাধন কিদৰে হৈছে নে হোৱা নাই মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পাছতো চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজিৰ তাৰিখতো দালাল ৰাজ চলিছে নে চলা নাই এনে ধৰণৰ বহু কথা ভূমি সংক্ৰান্তীয় বহু কথা ভূমি বিবাদ সংক্ৰান্তীয় কথা আৰু সংস্কাৰ সাধনৰ কথা আৰু লগতে ৰাজহ এটা গুৰুত্বপূৰ্ণ বিভাগ আপোনালোকে জানে কিন্তু কথা হৈছে যে ৰাজকোষ শক্তিশালী কৰিবলৈ ৰাজহ বিভাগে কি পৰিকল্পনা যুগুত কৰিছে এই সকলোখিনি কথা আজিৰ পৰ্যবেক্ষণত আমি আলোচনা কৰিবলৈ আগবাঢ়িছো যিহেতু আমাৰ মাজত আজি উপস্থিত আছে মন্ত্ৰী যোগেন মোহন যোগেন মোহন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ মই স্বাগতম জনাইছো আপোনাৰ ND20 চেনেলৰ যোগেদি অসমবাসী আৰু দৰ্শকবৃন্দলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছো এতিয়া কথা হ'ল মই যেহেতু আমি কৈছো আমাৰ দৰ্শকসকলক আৰু বিভিন্ন জনৰ প্ৰশ্ন আহি থাকে সময় সাপেক্ষে গতিকে আমি বহু প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকে যথেষ্ট সংখ্যক লোকক বিগত চৰকাৰৰ যেতিয়া কাৰ্যকাল আছিল আপুনি তেতিয়া প্ৰায় 1.5মান বছৰ বোধ কৰোঁ আপুনি ৰাজহ বিভাগৰ দায়িত্বত আছিল গতিকে সেই সময়খিনিৰ পৰা আজিৰ তাৰিখলৈ আজি 6টা মাহ পাৰ হৈ গ'ল গতিকে এই সময়খিনিলৈ আপুনি যিহেতু নকৈ আকৌ দায়িত্ব লভিছে আৰু আপুনি যিহেতু এই বিভাগটো পৰিচালনাৰ দিশত আপুনি উল্লেখ কৰিছে বিভিন্ন ঠাইত যে সঠিকভাৱেই আপুনি আগবঢ়াৰ কথা বিভিন্ন জনৰ আগত কৈ আহিছে কিন্তু কথা হ'ল আটাইতকৈ যিটো আপোনালোকৰ অভিলাষী প্ৰকল্প আৰু এই মুহূৰ্তত এক সময় উপযোগী এক আঁচনি বা মিছন বুলিয়ে বহুজনে উল্লেখ কৰিছে কিন্তু কিদৰে আপুনি মিছন বসুন্ধৰা আপোনাৰ বিভাগৰ অধীনত পৰিচালনা কৰিবলৈ সক্ষম হৈছে কাৰণ আমি গম পাইছোঁ 8 লাখ লোকে অনলাইন আবেদন কৰিছে 1 লাখমান লোক আছে যিসকলে অফলাইন আবেদন কৰিছে গতিকে এওঁলোকৰ এই লেঠাসমূহ কেতিয়ালৈ দূৰ হ'ব কিদৰে পৰিচালিত হৈছে মিছন বসুন্ধৰা মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে ভূমি অকল সম্পদেই নহয় ই আত্মসন্মান আৰু গৌৰৱৰ প্ৰতীক মানুহৰ এই ভূমি সংক্ৰান্তীয় যিবিলাক সমস্যা দীৰ্ঘদিন ধৰি আছিল এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি দ্বিতীয়টো কাৰ্যকালৰ বাবে আমাৰ চৰকাৰ আৰম্ভ হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু নিৰ্দেশত আমি এক অভিলাষী আঁচনি যিটো যুগান্তকাৰী বুলি ক'ব লাগিব এনেকুৱা ধৰণৰ আঁচনি লোৱা নাছিল যে মিছন বসুন্ধৰা এই মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি সংক্ৰান্তীয় সকলো সমস্যা গাঁৱে ভূঞে যিমানবিলাক মানুহৰ আছে যিবিলাকে মাহ ধৰি চাৰ্কল অফিচত যাব লাগে DC অফিচত যাব লাগে তথাপিতো তেওঁলোকে কোনো ৰিজাল্ট নাপায় হুমুনিয়া কৰিবলগীয়া হয় গাঁৱে ভূঞে সৰু কথা এইবিলাক আপোনালোকে নিশ্চয় জানে আজি উত্তৰাধিকাৰী সূত্ৰে নামজাৰিটো
এইটো অট'মেটিক হ'ব লাগে আমি খুব ডাঙৰ কম্পনেণ্ট লোৱা নাছিলোঁ খুব 9টা খুব সৰু সৰু আইটেম আমি এই এনেকুৱা ধৰণৰ সৰু কথাবিলাকে আমি এটা মিছন মুডত কৰি আমি ৰাইজক সকাহ দিবলৈ বিচাৰিলোঁ গতিকে এই বিভাগে সেই কাৰ্যসূচীটো আমি মিছন বসুন্ধৰা নামেৰে 2 অক্টোবৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে লঞ্চ কৰিছে এটা পৰ্টেল যোগে তেওঁলোকে আবেদন কৰিব পাৰিব সকলো সমস্যা তাতে আমি 3টা কম্পনেণ্ট আমি প্ৰথমে আমি পিউৰিফিকেশ্যন অফ লেণ্ড ৰেকৰ্ডছ ইন এ মিছন মুড লেণ্ড ৰেকৰ্ডছবিলাক আমি পিউৰিফিকেশ্যন আমি কৰিম বুলি ভাবিছিলোঁ ইয়াতে 9টা পইণ্ট আমাৰ আছিলে ইয়াতে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি হ'ব লাগে পিতৃ বিয়োগৰ পিছত অট'মেটিক নিজৰ সন্তানলৈ নামজাৰি হ'ব লাগে সেইটো আৰু বহুতে ডিট কৰি ৰাখিছে বা গিফ্ট পাইছে সেইবিলাকৰ নামজাৰি হোৱা নাছিলে সেইটো নামজাৰি আৰু তেওঁলোকৰ যিটো ক্লাছিফিকেশ্যন কিছুমান মাটিৰ ক্লাছিফিকেশ্যন হ'ব লাগে হোৱা নাই আৰু বহুতৰ মাটিৰ আপোনালোকে জানিব যে একচনীয়া পটাৰ পৰা আমি ম্যাদী আমি যিটো এলটমেণ্ট দিছিলোঁ যোৱাবাৰ চৰকাৰ দিনত প্ৰায় 2,85,000 ফেমিলিক আমি সেই এক চনৰ পৰা ম্যাদী মানে এনেকৈ এক চনৰ পৰা ম্যাদী কৰিবলৈ 3 বছৰ লাগিছিলে 2019 লেণ্ড পলিচি মতে কিন্তু আমি এইবাৰ চৰকাৰ সিদ্ধান্ত ল'লোঁ যে আকৌ 3 বছৰ কেলৈ ৰ'ব লাগে তেওঁলোকক আকৌ এটা সমস্যা তেওঁলোকৰ কাৰণে জাপি দিয়া হয় কিন্তু আমি সেইটো আমি লগে লগে সেটেলমেণ্ট এলটমেণ্ট নহয় আমি এবাৰ সেটেলমেণ্ট আৰু সেইটোত আকৌ ফ্ৰীকে আমি ৰুৱেল এৰিয়াত 500 টকা আমাৰ চৰকাৰী সিদ্ধান্ত আছিলে ফিজ ল'ব লাগে এবিঘা মাটিত 500 টকা 2019 পলিচি মতে এবিঘা ঘৰৰ কাৰণে আৰু 6 বিঘা খেতি বাতিৰ কাৰণে আমি দিব পাৰোঁ য'ত চহৰত আমি একঠা দল চাপ কিন্তু গুৱাহাটীত একঠা 5,000 আমি চৰকাৰী মাটিত বসবাস কৰি থাকিলে আমি এইটো এলটমেণ্ট বা সেটেলমেণ্ট দিয়াৰ এইটো ছিষ্টেম আছিলে 2019 পলিচিত আমি এই মিছন মোডৰ এইবিলাক আমি ফ্ৰী কৰি দিলোঁ ৰুৱেল এৰিয়াত এনেকুৱা ধৰণৰ বহু আছে মানুহৰ এৰিয়া কাৰেকশ্যন ধৰি লওক এৰিয়া কাৰেকশ্যন আৰু নেম কাৰেকশ্যন এনেকুৱাবিলাক সৰু নামটো ভোটাৰ তালিকাত এটা নাম আছে তেওঁৰ বেংক একাউণ্টৰ এটা নাম আছে আকৌ গ্ৰামামীণ কবিতাৰ নাম আছে এনেকৈ থকাৰ লগে লগে আজিকালি অনলাইনত তেওঁলোকে এইবিলাক সুবিধা পাব নোৱাৰে বিভিন্ন চৰকাৰী আঁচনি সুবিধা পাবলৈ দিগদাৰ এতিয়া আধাৰ লিংক হ'ব লাগে তে এনেকুৱা ধৰণে এই কাৰেকশ্যনটো সৰু কথা এইবিলাক কিন্তু এইবিলাক কৰিব বহুত দিন ধৰি কৰিব পৰা নাছিলে কাৰোবাৰ উপাধিটো ভুল হৈ থাকে কাৰোবাৰ আকাৰ অস্বীকাৰ নাথাকে এনেকুৱা কাৰণেও মানুহে বহু যে আমি বৃদ্ধ পেঞ্চন নাপায় বা বিভিন্ন কাৰণত PM কিষাণ লোন নাপায় KYC লাগিব বুলি কয় পাছত গৈ এইবিলাকৰ সমস্যাৰ কাৰণে বহু মানুহে আমাৰ হতাশাত ভুগিবলগীয়া হৈছিল এই মিছন বস্তুটো আমি এনেকুৱা ধৰণে 9টা লৈছিলোঁ যে বিবাদমুক্ত বাটুৱাৰী এতিয়া ককাই ভাই 3জনৰ ভিতৰত মাটিটো ভাগ বিতৰণ হ'ব লাগে সেইটো ভাগ বিতৰণটো 3জনৰ ভিতৰত যদি কোনো ক্ৰিটিকেল কেছ নাথাকে আমি ভাগ বিতৰণ কৰি দিব পাৰোঁ এজন যদি বাহিৰত থাকে আমেৰিকাত তেওঁক অনলাইন যোগেদি ৰেকৰ্ড কৰি তেওঁৰ সেই ইনফৰ্মেশ্যনটো আমি ইয়াতে চাৰ্কুল অফিচতে লৈ এই মিছনত সেইটোখিনি কৰিবলৈকে আমি সুবিধা দিছিলোঁ এটা এনেকুৱা ধৰণৰ 9টা মোবাইল আপডেট নাম্বাৰটো থাকিব লাগে কিবা কাৰণত যদি আমি তেখেতৰ মাটিটো খোৱা ক'ৰবাত বিকিছে সুধিব লাগিব তেওঁক মাতি আনিব লাগিব অফিচতে মানে অফিচলৈ নহাকেই এইখিনি কাম আমি তেওঁক সুবিধা দিয়াৰ কাৰণে এইটো মিছন বসুন্ধৰা হৈছিলে এইখিনি 1 নম্বৰ আৰু 2 নম্বৰ কথা হ'ল আমাৰ 672খন গাঁও আজি তাৰিখলৈকে নন কেডেষ্ট্ৰিয়েল মানে ৰেভিনিউ ভিলেজ হোৱা নাছিলে আৰু ৰেভিনিউ ভিলেজ নোহোৱাৰ কাৰণে তেওঁলোকক পটা দিব পৰা নাই পটা নোপোৱাৰ কাৰণে তেওঁলোকে আজিকালি বেংক একাউণ্ট লাগে লেণ্ড হোল্ডিং চাৰ্টিফিকেট লাগে ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে বহুত সুবিধাৰ পৰা বঞ্চিত হয় এইটো এটা ডাঙৰ আজি বহুত দিন ধৰি এই প্ৰায় 1030খন গাঁও আছিলে আমাৰ নন কেডেষ্ট্ৰিয়েল হিচাপে আমি গৈ এতিয়া মাত্ৰ 672খন বাকী আছে তাৰো বেছিভাগেই আমাৰ ধেমাজি জিলাতে মানে প্ৰায় 40% ধেমাজি জিলাতে আছিলে আপোনাৰ আপাৰ আছামৰ ফালে বেছি আছিলে এইখিনি কাম আমি এই মিছনত লৈছোঁ 2 নম্বৰ কম্পনেণ্ট হিচাপে যে কেডেষ্ট্ৰিয়েল টু নন কেডেষ্ট্ৰিয়েল কৰাটো আৰু পলিগন এইটো ছাৰ্ভে হ'ব তাৰপিছত ডিটেইল ছাৰ্ভেটো চাৰ্কুল অফিচত কৰিব লাগে মণ্ডল চাৰ্কুল অফিচ গৈ আৰু 3 নম্বৰটো আছিলে আমাৰ ৰিছাৰ্ভে আজি জানে ৰিছাৰ্ভে বহুত দিন ধৰি হোৱা নাই আজি 71 চনৰ পৰা ৰিছাৰ্ভে হোৱা নাই মাজতে গুৱাহাটী কামৰূপ জিলাত এটা ছাৰ্ভে দিছিলে 9-10 চনত কিন্তু দুখনমান কিবা কেডেষ্ট্ৰিয়েল ভিলেজ এৰিয়াহে হ'ল গোটেইটো কমপ্লিট হ'ল মানে 18,789খন গাঁও আছে অসমত এতিয়া 18,789 যিখিনি জৰীপ হৈছে সেইখিনি আমাৰ ভিলেজ আছে কেডেষ্ট্ৰিয়েল ভিলেজ এইখিনিতো ৰিছাৰ্ভে কৰিব লাগিব ৰিছাৰ্ভে আগতে ব্ৰিটিছ যুগতে হৈছিলে প্ৰথমে 20 বছৰৰ পাছত ৰিছাৰ্ভে কথা আছিলে তাৰপিছত 30 বছৰৰ পাছত ৰিছাৰ্ভে তাৰপিছত এতিয়া 20 বছৰ আছিলে কিন্তু এতিয়া 71 চনৰ পৰা ছাৰ্ভে হোৱা নাই এই কথাটো থাকি গৈছে গতিকে এতিয়া ৰিছাৰ্ভে নকৰিলে কি হয় মানুহবিলাকে আমি ৰিছেটেলমেণ্ট হ'ব নোৱাৰে ৰিছাৰ্ভে হোৱাৰ পাছতে ৰিছেটেলমেণ্ট হ'ব ৰিছেটেলমেণ্টটো এতিয়া গভৰ্ণমেণ্টৰ এইটো আমি এতিয়া এই 3 নম্বৰ কম্পেনীটোত এই ৰিছাৰ্ভেটো আমি লৈছোঁ যে এইটো আৰু প্ৰতিটো
কম্পনেণ্ট আমি নিৰ্দিষ্ট টাইম কৰি দিছোঁ আমি ধৰি লওক 30 ডিচেম্বৰলৈকে এই এপ্লিকেশ্যনবিলাক লোৱা আমি সিদ্ধান্ত কৰিছিলোঁ কিন্তু ৰাইজৰ বিপুল দাবীত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আৰু 7 দিন বঢ়াই দিলে তেতিয়া আমি দেখিছোঁ প্ৰায় 7,91,000 পৰ্টেলতে আহি গ'ল আৰু 8 লাখে আৰু গাঁৱত যেতিয়া আমাৰ ৰাজহুৱা আদালতবিলাক হৈছে আমিতো ৰাজহুৱা আদালতবিলাক হ'ব লাগে আমি প্ৰতিজন বিধায়কলৈ লিখিছিলোঁ যে আপোনালোকে গাঁৱৰ ৰাইজক এৱাৰনেছ দিয়ক মানে এতিয়া বহু গাঁৱত এইবিলাক কথা নাজানিলেগৈ এতিয়া বহুতেও যে ইমান ফ্ৰীকৈ ইমান ভাল কাম ঘৰত গৈ চৰকাৰে কাম কৰি দিছে ৰাজহুৱা আদালত মানে একদম নিজৰ গাঁৱতে হ'ব য'ত চাৰ্কল অফিচাৰ ব্লাড মণ্ডল যাব গৈ কম্পিউটাৰ লেপটপ লৈ তাতে যদি জমাবন্দী কপি লাগে তাতে উলিয়াই দিব যদি মানে তেওঁলোকৰ লেণ্ড হোল্ডিং চাৰ্টিফিকেট লাগে ইনকম চাৰ্টিফিকেট তাতে দিব পৰাকৈ এইটো ব্যৱস্থা আছিল তাকো 1 পইচা নোলোৱাকৈ ফ্ৰীকৈ সেইটো আছিল আমাৰ ৰাজহুৱা আদালতৰ এইটো হৈ তাৰ পৰা 1 লাখ মান আহি গ'ল আবেদন গাঁৱত মানুহেনো এইবিলাক অনলাইন নাজানে সাধাৰণ শ্ৰেণীৰ মানুহে প্ৰায় এতিয়া 9 লাখ মানুহৰ তেনেকুৱা ধৰণৰ আবেদন আহি গ'ল আমি এইটো এতিয়া 10 মে আমাৰ চৰকাৰখন 10 মে তাৰিখে 1 বছৰ হ'ব আমি সেই তাৰিখে আমি এই গোটেই 9 লাখ ডিছপ'জেল কৰিব লাগে প্ৰায় এতিয়ালৈকে 76,000 অলৰেডি ডিছপ'জ হৈছেই প্ৰায় 1,84,000 পাইছেগৈ কাৰণ এতিয়া চাৰ্কুল অফিচত আমাৰ অফিচাৰসকলে এইবিলাক দিনে ৰাতিয়ে কাম কৰি আছে এতিয়া তেওঁলোকক আমি কাৰণ টাৰ্গেট বান্ধি দিছোঁ টাৰ্গেটত তেওঁলোকে এইটো ফুলফিল কৰিব লাগিব যে আমি 10 মে 2022 ভিতৰত এই গোটেইখিনি আমি চৰকাৰে ৰাইজক আমি সিদিনা যাতে ঘোষণা কৰিব পাৰোঁ যে 9 লাখ মানুহ সমস্যা 9 লাখ ফেমিলি মানে আপুনি চাব 5 জনকৈ 5 নং 45 লাখ কিমান মানুহৰ এইটো সমস্যা আছিল ডাঙৰ সমস্যা গড় হিচাপত 5 জনকৈ ধৰিলোঁ 45 লাখ মানুহৰ সমস্যা কিন্তু এনেকুৱা দাবী আছে আৰু 9 লাখ আহিব মই দেখিছোঁ আকৌ যদি ছেকেণ্ড ফেজ আমি কৰোঁ মিছন বসুন্ধৰা ছেকেণ্ড ফেজো আমি কৰিম কিন্তু এইখিনি যেতিয়া সমস্যা সমাধান হ'ব এইখিনি মানুহৰ বা এইখিনি আমি যিকেইটা লৈছোঁ 100% আমি কৰাৰ কিন্তু আমি চাওক ঠিকে আছে আপোনালোকৰ যিখিনি এই কথাখিনি আপুনি আপোনালোকৰ এটা মিছনৰ অধীনত এই গোটেই কাম কাজবোৰ চলি আছে চৰকাৰখনৰ এটা আপোনালোকে কৈছে যে এটা দূৰদৃষ্টিৰ আগত ৰাখি আপোনালোকে কামখিনি কৰিছে কিন্তু কথাটো হ'ল যে বহু লোকে এতিয়াও আনহে নালাগে এতিয়াও মই আপোনাক অনুষ্ঠানলৈ অহাৰ পূৰ্বেই কৈছোঁ যে ইতিমধ্যে ইনবক্সলৈ মেছেজ আহিবলৈ আৰম্ভ হৈছে হোৱাটছএপৰ জৰিয়তে হওক বা বিভিন্নজনে বিভিন্ন মাধ্যমেৰে সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হৈ তেওঁলোকেও দুই এটা বিষয় উত্থাপন কৰিছে যে বহু ঠাইত মিছন বসুন্ধৰা যি ধৰণে আচলতে আগবাঢ়িব লাগিছিল যি ধৰণে অগ্ৰসৰ হ'ব লাগিছিল সেই ধৰণে হোৱা নাই বুলি তেওঁলোকৰ এটা অভিযোগ আছে কালি ইয়াত একে ৰছিদ আলম তেখেত এই ষ্টুডিঅ'ৰ মজিয়াত কালি তেখেত আহিছে কৈছে যে এটা ফ্লপ শ্ব' হৈছে বুলি কৈছে চৰকাৰৰ এইটো কোনো যি ধৰণে তেওঁলোকৰ পৰিকল্পনাৰ প্ৰতিশ্ৰুতি আছিল সেইবোৰ সম্পন্ন হোৱা নাই বহু লোকে ইয়াৰ অ ক খ বুজি নোপোৱাৰ কাৰণে সমস্যা হৈছে সজাগতাৰ বৃদ্ধিৰ ক্ষেত্ৰত বিভাগে বা আপোনালোকৰ বিধায়কসকলে হওক বা বিষয়াসকলে হওক চক্ৰ বিষয়াসকলে হওক সেই সজাগতা সৃষ্টি কৰিব পৰা নাই বুলি এটা অভিযোগ কালি ইয়াতে এই মঞ্চতে উত্থাপন কৰিছে গ্ৰাউণ্ড ৰিয়েলিটি সম্পূৰ্ণ বেলেগ বুলি কৈছে মই অকণমান আপোনাৰ পৰা জানিব খুজিছোঁ শুনক এইটো তেখেতে কোৱা কথাটো বেলেগ কাৰণ তেখেতো এজন বিধায়ক আমি তেখেতলৈও ময়ো এখন চিঠি দিছোঁ মই 126জন বিধায়কলৈ চিঠি দিছোঁ মিছন বসুন্ধৰাটো এনেকৈ আৰম্ভ কৰিছোঁ আপোনালোকে ৰাজহুৱা আদালতত যাওক ৰাইজক সজাগ কৰক ৰাইজে কোন চাৰ্কুল অফিচ ক'লৈ যায় ক'ত DC অফিচ ADC এভিনিউ চিনিয়ে নাপায় বহুত সাধাৰণ শ্ৰেণীৰ মানুহ খেতিয়কসকলে এইবিলাকো আজি তেওঁলোকক এৱাৰনেছ কৰাটো আমাৰ জনপ্ৰতিনিধিসকলৰ বা আমাৰ চৰকাৰৰ দায়িত্ব এইটো প্ৰত্যেকৰে দায়িত্ব গতিকেলৈ যিবিলাক মিছনটো নতুন মিছন পাই গ'ল আৰু বহুত দিন ধৰি এতিয়া বহুত বিধায়কেও বহুতে এইবিলাক কথা শেহতীয়ালৈকে বুজিয়ে পোৱা নাছিলে কিনো মিছন বসুন্ধৰা আজি এতিয়া কুৱেশ্যনো আহিছে যে মিছন বসুন্ধৰা কি আজি তাৰিখলৈকে বিধায়কৰ কৰিছে প্ৰশ্ন যে কেনেকুৱা লক্ষ্য আছিল এজন মাননীয় জ্যেষ্ঠ বিধায়ক এজনৰ প্ৰশ্ন এটা মই আজি পালোঁ সেইটো আমি 24 তাৰিখে আমি উত্তৰ দিম বাৰু এই মিছনৰ ওপৰত কিন্তু এইখিনি ইমান টিভিত আমি ফোকাছ দি আছোঁ মুখ্যমন্ত্ৰীয়ে চেৰিমনিয়েল গৈ আছে আমি বিভিন্ন ধৰণৰ লিফলেট আমি ডিষ্ট্ৰিবিউট কৰিছোঁ বিভিন্ন ধৰণে টক শ্ব' হৈ আছে আৰু আমাৰ যিটো ছাৰ্ভে ছেটেলমেণ্ট অফিচ অতি পুৰণি 1882 এটা অনুষ্ঠান তাৰ যোগেদিও অফিচাৰসকলক আমাৰ বিভিন্নজনক অনলাইন যোগে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে এই মিছন বসুন্ধৰাত কাম কৰিবৰ কাৰণে আনকি নিজৰ চাৰ্কুল অফিচত আমি এক্সট্ৰা ষ্টাফ ল'বলৈ কাৰণেও চৰকাৰে পইচা দি দিছে যে টেম্পৰী কণ্ট্ৰেকচুৱেল বেচিছত এই কম্পিউটাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ হওক অন্যান্য এক্সপিৰিয়েঞ্চ থকা এই মিছন ৰেভিনিউৰ ওপৰত তেওঁলোকক এপইণ্টমেণ্ট কৰি লওক বুলি আমি প্ৰতিটো চাৰ্কুলতে 3-4জন লৈছে মানে এই যিসকল কিছুমান সজাগ আছে আমাৰ বিধায়ক তেওঁলোকে এইবিলাক ক্ষেত্ৰত জড়িত হোৱাৰ কাৰণে তেওঁলোকে ৰাইজৰ ওচৰত যাব পাৰিছে যে ইমান ফ্ৰীকৈ ইমান এটা মহৎ কাম কৰি দিয়ে তেওঁলোকৰ উপকাৰ
দিব পৰাকৈ মানে বহুত ঠাইত এই এৱাৰনেছটো নাহিল বা মানুহে এইবিলাক গুৰুত্ব নিদিছিলে কিনো মিছন বসুন্ধৰা কৰিছে এনেকুৱা ধৰণৰ হয়তো ভাবিব পাৰে সেইকাৰণে এইবিলাক কথা কিন্তু খুব পজিটিভ আছিলে এইটো আৰু নহ'লে আমি কেনেকৈ 9 লাখ মানুহৰ আবেদন পাওঁ 9 লাখ মানুহে গম পালে যিটো আমি আশাই কৰা নাছিলোঁ আমি ভাবিছিলোঁ প্ৰথমে 3 লাখ মান আহিব নেকি কাৰণ 2,85,000 একচনৰ পতা বা ম্যাদী পতাৰ কাৰণে সেইখিনিতো আহিবই আমি ফ্ৰীকৈ কৰি দিম তেওঁলোকক নহ'লে 3 বছৰলৈ ৰ'ব লাগিলেহেঁতেন এতিয়াতো এদিনত আগদিনা 2 লাখ 3,65,000 আছিলে 2 লাখ ছেটেলমেণ্ট আছিলে মানে 1 লাখ হয় সেইটো হৈ গ'ল এলটমেণ্টৰ ছেটেলমেণ্ট আমি যোৱাবাৰ চৰকাৰ দিনত 3,85,000 এপ্ৰক্সিমেটলি আমি দিছিলোঁ এলটমেণ্ট আৰু ছেটেলমেণ্ট লগ লগাই আৰু এতিয়া থাকি গ'ল 2,65,000 এওঁলোকক এতিয়া এই মিছন বসুন্ধৰাৰ অধীনত তেওঁলোকক আমি দি দিব পাৰোঁ এতিয়া তেওঁলোকৰ এলটমেণ্ট হৈ যাব এতিয়া তেওঁলোকৰ ৰেডি হৈ গ'ল এতিয়া আমি আৰু এইটো আমি মানে তেওঁলোকৰ ছেটেলমেণ্ট হ'ব তেওঁলোকে ম্যাদী আৰু তেওঁলোকে এনেকৈ ছেটেলমেণ্ট হ'লে তেওঁলোকৰ ম্যাদী পাব এতিয়াৰ পৰা তেওঁলোকৰ হাতত পট্টা থাকিব কিন্তু আমি কণ্ডিশ্যন দিছোঁ এইবাৰ লেণ্ড পলিচি 2090 যে 10 বছৰ 15 বছৰলৈকে তেওঁলোকক বিকিব নোৱাৰিব লেণ্ডলেছ মানুহক দিছোঁ তেওঁলোকে যদি পটা যদি কাইলৈ মাটিটো পাই যদি বিকি দিয়ে আকৌ তেওঁ লেণ্ডলেছ হৈ যাব তেওঁলোকক যিটো উদ্দেশ্যে আমি মাটিটো ফ্ৰীকৈ দিছোঁ অন্ততঃ মাটিৰ অধিকাৰটো পাওক তেওঁ ঘৰটো নিজৰ হওক জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ আছোঁ যে মাটিটো যদি তেওঁ থাকে তাৰপিছত ভেটি হ'ব তাৰ পৰা জাতি তেতিয়াহে ৰক্ষা হ'ব আন্দোলনটো তেনেধৰণে আৰম্ভ কৰা হৈছে তলৰ পৰা যে গতিকে মাটিৰ অধিকাৰটো দিবলৈ গৈছোঁ যাতে ঘপকৈ এতিয়া আমাৰ 1886 পলিচিত এনেকুৱা ধৰণৰ 1886 যিখন এক্ট আছিলে আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন যিখন এক্ট তাত এনেকুৱা ধৰণৰ কথা কিন্তু নাছিলে যে মাটিৰ ছেটেলমেণ্ট প্ৰিমিয়াম দি যেতিয়া ছেটেলমেণ্ট পাব তেতিয়া তেওঁ বিকিব পৰা ব্যৱস্থাটো আছিলে আমি 19তে ল'লোঁ গতিকে এনেকুৱা ধৰণৰ আইন নাছিলে সেই সময়তে সেইকাৰণে বহুতে ছেটেলমেণ্ট পোৱাৰ লগে লগেই ক'ৰবাত সেনেকুৱা কৰিব পাৰিছিলে এনেকুৱা ধৰণৰ এক্ট নথকা বা এনেকুৱা পলিচি নথকাৰ কাৰণে গতিকে আমি পলিচিটো আমি এখন পলিচি আৰু এক্টটো বেলেগ আৰু পলিচিও বেলেগ গতিকে এই এক্ট পলিচিবিলাকে মানুহে অকণমান অধ্যয়ন নকৰাৰ কাৰণে ভালকৈ গুৰুত্ব নিদিয়াৰ কাৰণে বহু মানুহ বিপদত পৰি গৈছে কাৰোবাৰ মাটি একেডোখৰ মাটিকে আজি দালাল চাকৰি 2-3 পেচা দিছে গুৱাহাটীতে আহে তেনেকুৱা মাটি পজিশ্যন দিব লাগে বেলেগে দখল কৰি থাকে ডাক নম্বৰৰ লগত মাটিৰ চাৰ্কল অফিচাৰ যাবলৈ ভয় কৰে তো এইবিলাকতো আমাৰ চৰকাৰ হোৱাৰ লগে লগে দালাল আমি ধৰি একেদিনে 700 আমি এৰেষ্ট কৰি দিছোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া কিন্তু মানুহো শুদ্ধ হ'ব লাগিব সজাগ হ'ব লাগিব মই সেইকাৰণে কৈছোঁ যে তাৰমানে আপোনালোকে ঠিক আছে চৰকাৰে সদায় আমি কৈছোঁ যে চৰকাৰৰ মিছনসমূহত বা ভিজনটোত কাৰো তাত সন্দেহ নাথাকে কিন্তু কথাটো হ'ল যে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ ধাৰাবাহিক প্ৰক্ৰিয়া আপোনালোকৰ চৰকাৰ থাকিলে নাথাকিলেও এই প্ৰক্ৰিয়া এবাৰ আৰম্ভ হ'লে এইবোৰ থাকি যায় বা সংশোধনী ঘটে এনেধৰণৰ নীতিসমূহৰ ক্ষেত্ৰত কিন্তু কথা হ'ল যদি আমি নিজেই দালালৰ আশ্ৰয় নলওঁ আৰু যদিহে অনলাইনৰ গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি অৱগত হওঁ বা মিছন বসুন্ধৰা কি সকলো কথা যদি সঠিকভাৱে জানো টকা পইচা কাকো নিদিয়াকৈ 1 পইচা কাকো উৎকোচ নিদিয়াকৈ কমিশ্যন নিদিয়াকৈ আমাৰ কামবোৰ অনায়াসে হ'ব এইটোত আপুনি একেবাৰে নিশ্চিত খালি ৰাইজ সজাগ হ'ব লাগিব এতিয়া আমি এই ৰেজিষ্ট্ৰেশ্যনটো এতিয়া ডিড ৰেজিষ্ট্ৰেশ্যন হয় চাব ৰেজিষ্টাৰ অফিচত ডিড ৰেজিষ্ট্ৰেশ্যনৰ লগত চাৰ্কুল অফিচৰ লগত পৰ্টেলটো লিংক কৰি দিলে আমি এমাহৰ ভিতৰত আমি কোনোবা কাৰোবাৰ ওজোৱাপতি থাকে নটিচ থাকে কোনোবাই যদি আপত্তি নকৰে লগে লগে ৰেজিষ্ট্ৰেশ্যন হ'ব সেইটো অনলাইন হ'ব কোনো চাৰ্কুল অফিচলৈ নোযোৱাকৈ এতিয়া এনেকুৱা ধৰণৰ এতিয়া আমাৰ ডিপাৰ্টমেণ্টে অনলাইনত এনেকুৱাও হৈছে যে বহু ঠাইত আমি দেখিছোঁ যে আমাৰ সদাশয় দৰ্শকসকলে 2-1 আমালৈ প্ৰশ্ন প্ৰেৰণ কৰিছে যে এনেকুৱা বা তেওঁলোকৰ যিটো উৎকণ্ঠা আছে বিষয়টোক লৈ জানিবলগীয়া আছে যে বহু ঠাইত কেতিয়াবা সেই একেখিনি মাটি এটা বিশাল ভূখণ্ড আপুনি কোৱাৰ দৰে যিহেতু এইবিলাক আজি দীৰ্ঘদিন ধৰি হোৱা নাই গতিকে আপোনালোকে সেই প্ৰক্ৰিয়াটোৰ মাজেৰে আপোনালোক অগ্ৰসৰ হৈছে আপোনালোকে কেইবাটাও ইয়াত কম্পনেণ্ট বা অংশ থকাৰ কথা উল্লেখ কৰিছে মিছন বসুন্ধৰাত ক'ৰবাত 50 জন ক'ৰবাত 70 জন ক'ৰবাত 60 জন এনেধৰণে ভাগ বতৰা তেওঁলোকৰ মাজত হ'ব লাগে কেৱল পৰিয়াল কথা বুলিয়ে নহয় আপুনি কাৰোবাক বিক্ৰী কৰিছে আৰু তাৰ পৰাও আন কোনোবাই এটা অংশ লৈছে আৰু সেই অংশৰ পৰা আন কোনোবাই লৈছে গতিকে এই গোটেই প্ৰক্ৰিয়াটো ইমান এটা দেখাত যথেষ্ট জটিল যেন লাগিছে কিন্তু মিছন বসুন্ধৰাই আপুনি কৈছে যে মে'ৰ ভিতৰত গোটেই কথাবোৰ সমাপন হ'ব সম্ভৱ হ'বনে এই কথাবোৰ এই জটিলতাবোৰ আঁতৰিবনে বা এইবোৰ প্ৰত্যাহ্বান হ'ব নেকি আপোনালোকৰ নাই প্ৰত্যাহ্বান নহয় আমি চিনচিয়াৰলি আমাৰ অফিচাৰসকলে কাম কৰি আছে আৰু গোটেইবিলাক ডাটা বেছটো ইয়াতে কোনো ধৰণৰ ইলিগেল যদি থাকে এইবিলাকো ধৰা পৰি যাব কোনোবাই যদি 2 নম্বৰ কৰি দলিল কৰি যদি মাটি কাৰোবাক বিকিছে সেইটো ইয়াত ধৰা পৰিব কাৰণ তেওঁলোকৰ ইয়াতে ডিডত গোটেই কথাখিনি ওলাই পৰে আমি এতিয়া
যিবিলাক আননেচেচাৰী কিবা নাম এনেই আজি জমানবন্দী কমিটি উলিয়াই দিলে এইখিনি মানুহৰ এনেই ওলাই আহে যিখিনি মানুহৰ তাত অধিকাৰেই নাই মাটিৰ সেইখিনি মানুহ নাম আমি ডিলিট কৰিবৰ কাৰণে এইটো মিছনত লৈছোঁ সেইটো এটা আমাৰ এতিয়া ইয়াতে আমি দিছোঁ ষ্ট্ৰিকিং আউট অফ নেমছ অফ নন এক্সিষ্টেণ্ট পটাডাৰ্ছ ফ্ৰম পটা যাৰ কোনো অৱস্থিতিয়ে নাই পটাত তেওঁবিলাকৰ নামবিলাক আমি ডিলিট কৰিব লাগিব তেতিয়া উজু হৈ পৰিব কাৰ পৰা কোনে বিকিলে আৰু কাৰ পৰা কাৰ ওচৰত আহিব লাগে এইটো ধুনীয়াকৈ এতিয়া কম্পিউটাৰ এইবিলাক চব মানে কম্পিউটাৰ ছিষ্টেম হৈ গৈছে আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আছে এইবিলাক আমাৰ ডিষ্ট্ৰিক্ট কনচালটেণ্ট আছে এইবিলাকে অকল মেকানিকেল ইঞ্জিনিয়াৰ আছে অকল এইবিলাকৰ টেকনিকেলি মই এটা কথা মই আপোনাক সুধিব খুজিছোঁ এই গোটেই বিষয়টো আপুনি কৈছে যে আপোনালোকে ডেটা এণ্ট্ৰি অপাৰেটৰ আপোনালোকে লৈছে ঠিকাভিত্তিক তেওঁলোকক নিয়োগ কৰা হৈছে এটা নিৰ্দিষ্ট সময়ৰ বাবে কিন্তু তাৰ লগে লগে আমি আৰু এটা অনুভৱ কৰিছোঁ যিহেতু আমাৰ যিসমূহ ৰেভিনিউ চাৰ্কুল আছে তাত যিসকল চক্ৰ বিষয় আছে অতি শেহতীয়াকৈ মন কৰিছোঁ কাৰোবাৰ হয়তো পদোন্নতি হৈছে কাৰোবাৰ বদলি হৈছে আৰু তেওঁলোকৰ বিভাগ সলনি হৈছে কোনোবাই গৈ খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিবলগীয়া হৈছে এনেধৰণৰ বহু কথা বতৰাবোৰ হৈ আছে গতিকে 154টা আপোনালোকৰ চাৰ্কুল আছে BTR বাদ দি 130 গতিকে ইয়াত গোটেইকেইটাতে অভিজ্ঞ বিষয়া আছেনে বা তদাৰক কৰিবলৈ নিশ্চয় এতিয়া আমাৰ তেওঁলোকেতো CS পাছ কৰা বা ALRs আৰু তেওঁলোককতো ছাৰ্ভিচ সেটেলমেণ্ট ট্ৰেইনিং দিয়া হয় অকল ভূমিৰ ওপৰত তেওঁলোকৰ এতিয়া বহুত উঠি অহা প্ৰজন্মৰ বহুত নতুন যেনেকৈ অফিচাৰ আহিছে তেওঁলোকে কাম কৰি ভাল পায় মই বহু অফিচাৰ পাইছোঁ ৰাতি 10টালৈকে অফিচত থাকে আৰু তেওঁলোকেও এইবিলাক কাম কৰি খুব ভাল পোৱা বহুত অফিচাৰ আছে গতিকে মই ভাবোঁ যে তেওঁলোকে এইবিলাক আন্তৰিকতা কামটো কৰিছে আৰু তেওঁলোকৰ ভৱিষ্যতৰ কথাটো যিহেতু আছে আৰম্ভণিতে তেওঁলোকে ভৱিষ্যতে ADC হ'ব DC হ'ব তেওঁলোকৰ বিভিন্ন ধৰণৰ পদোন্নতি হ'ব ক'ৰবাত জইণ্ট ছেক্ৰেটাৰী আহিব ছেক্ৰেটাৰী লেভেললৈকে আহিব তেওঁলোকে খুব কাম কৰাত আগ্ৰহী মানে আমি সেইকাৰণে যোৱাবাৰ যেতিয়া আমি লেণ্ড পটা দিব লাগে বুলি আমি ক'লোঁ তেতিয়া ৰাতি মাঘৰ বিহুটো আনকি অফিচতে তেওঁলোকে কটাইছে গতিকে তেওঁলোকে কিমান মানে বিগত চৰকাৰখন যাত নহ'লে আমি একে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জেৰেঙা পথাৰত মানে যেতিয়া লেণ্ড পটা বিতৰণ কৰিবলৈ আহিছে 1 লাখ দিব নোৱাৰিলোহেঁতেন আমি 1,12,000 আমি দিছোঁ সেইদিনা গতিকে সেই কষ্ট কৰাৰ কাৰণে হৈছে কষ্ট কৰা অফিচাৰো আছে কিন্তু আৰু বহুতে এইবিলাকে এতিয়া 2-4জনে কয় যে মোক এছিষ্টেণ্ট কমিছনাৰ কৰি দিয়ক মানে কষ্ট কৰি টান পোৱা দুয়ে তাতে পাৰ্চেণ্টেজ নথকা নহয় মানে কিছুমানৰ ঘৰুৱা সমস্যা থাকে ফেমিলি প্ৰব্লেম থাকে অফিচাৰ দিন ৰাতি 12টালৈকে অফিচ কৰিব নোৱাৰে দূৰৰ যাব নোৱাৰে এতিয়াতো আমি এইবাৰতো মুখ্যমন্ত্ৰী মহোদয় নিৰ্দেশক্ৰমে উজনিটো নামনি উজনি বৰাক অপাৰ ব্ৰহ্মপুত্ৰ এনেকৈ ধৰণৰ ট্ৰেন্সফাৰ কাৰণ অসমত য'তে হ'লেও চাকৰি কৰাটো অভিজ্ঞতা লাগিব SS অফিচাৰখিনি বিশেষকৈ তেনেকৈ কৰি দিয়াৰ ফলতো বহুতে ভাল পাইছে কাম কৰি তাতে 2-এজনৰ কমপ্লেইন আহে যে ঘৰুৱা প্ৰব্লেমৰ কাৰণে কিবা কিবি আমি সেইখিনিও চাই আছোঁ কিন্তু তাৰ 80% অফিচাৰে খুব ভালকৈ কাম কৰি আছে এফিচিয়েণ্টলি কাম কৰি আছে আমি যেতিয়া কথা এটা সোধাৰ লগে লগে কথাখিনি ক'ব পাৰে আৰু তেওঁলোকক ট্ৰেইনিঙত মতা হয় কনফাৰেঞ্চত মতা হয় মুখ্যমন্ত্ৰীও কেইবাবাৰো এইবিলাক ৰিভিউ কৰি আছে আমাৰ DLR কৰি আছে এইবিলাক কথা তেওঁলোকক ভালকৈ বুজাই থাকে আমাৰ অফিচাৰবিলাকে আমাৰ কমিছনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আদি কৰি DLR বা এছিষ্টেণ্ট DLR গোটেইখিনি ষ্টাফ আমাৰ ছেক্ৰেটাৰী এটাই হ'ল এক্টিভ হৈ আছে এতিয়া অফিচাৰখিনি অভিজ্ঞ এক্সটি আৰু আমি এতিয়া সেইকাৰণে আমি প্ৰতিটো চাৰ্কুল অফিচত এক্সট্ৰা আমি ষ্টাফ ল'বৰ কাৰণেও আমি এই মিছনত আমি আমাৰ গভৰ্ণমেণ্টৰ পৰা নিৰ্দেশ আছে মই আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ আপুনি উল্লেখ কৰিছে যে হয় যে বহুতে 80% লোকে তেওঁলোকে খুব সঠিকভাৱে আৰু তেওঁলোকে এটা সেৱাৰ মনোভাৱেৰে কাম কৰিছে যিটো কথা আপুনি উল্লেখ কৰিছে ঠিকে আছে কিন্তু এতিয়ালৈ যদি আমি কওঁ এনেধৰণৰ যিবোৰ আপোনালোকৰ কাৰ্যক্ৰমণিকা চলি আছে যে মিছন বসুন্ধৰাৰ অধীনত আপুনি কৈছে যে চৰকাৰৰ যেতিয়া বৰ্ষপূৰ্তি হ'ব তাৰ পূৰ্বেই আপোনালোকে অনাজৰিপ ভূমিসমূহ আপোনালোকে জৰীপ কৰি উলিয়াব এইটো সম্পূৰ্ণ কৰিব দ্বিতীয়তে মিছন বসুন্ধৰাৰ অধীনত যি 9 লাখ লোক আজি 8 লাখ অনলাইন প্ৰায় 8 লাখ অনলাইন আৰু বাকীসকল অফলাইন গতিকে তেওঁলোকে আবেদন কৰিছে গতিকে তেওঁলোকৰ যিসমূহ বিবাদ আছে যিসমূহ বিষয় নিষ্পত্তি কৰিব লাগিব এইখিনি সঠিকভাৱে যিহেতু আপুনি কৈছে যে সম্পন্ন কৰিবলৈ সম্ভৱ হ'বনে মই আকৌ কৈছোঁ তাৰিখ যিহেতু সন্মুখত এটা তাৰিখ আছে আপোনালোকৰ এটা আপোনালোকে লক্ষ্য বান্ধি লৈছে যে 10 মে'ৰ পূৰ্বে হ'ব লাগিব গতিকে এই প্ৰক্ৰিয়াৰ মাজত 80% মানুহৰ আপোনালোকৰ বিষয়া বা কৰ্মচাৰী এটা সহযোগিতা আৰু সেৱাৰ মনোভাৱ আপুনি আছে বুলি উল্লেখ কৰিছে গতিকে আপোনাৰ নেতৃত্বত এইটো সম্ভৱ হৈ উঠিবনে বৰ্ষপূৰ্তিৰ পূৰ্বে নিশ্চয় সম্ভৱ হ'ব মই আশা কৰি আছোঁ কাৰণ এতিয়া যিটো স্পীডত গৈছে 40% প্ৰায় আমাৰ আহিছেই 40% আমি এতিয়া খবৰ লোৱা মতে আমাৰ ডেইলি ইনফৰমেশ্যন আহি থাকে আমাৰ 60% বাকী আছে আৰু এতিয়া সময়ো
আমি 7 ডিচেম্বৰৰ পৰা এতিয়ালৈ 40% সম্পূৰ্ণ হৈ গৈছে আপুনি এতিয়া অনলাইনত চালেও গম পাই যাব বহুত কেছ মিউটেশ্যন কেছ হওক AP to PP হওক বা পাৰ্টিশ্যন কেছ হওক এনেকুৱা ধৰণৰ কেছ 40% আজি তাৰিখলৈকে অফিচত কাম অলৰেডি হৈ গৈছে আৰু মই ভাবোঁ যে বাকী 60% কাম হ'ব কাৰণ টাইম আছেতো আমাৰ সেইকেইটা টাইমো কম আমাৰ নহয় আমি এতিয়া 10 মে আমাৰ এতিয়া 5 মাহ হৈ আছে আমাৰ ওচৰত এইটো এই 9 লাখ প্ৰপ'জেল ছল্ভ কৰিবলৈ সমস্যা এপ্লিকেশ্যন ডিছপ'জ কৰিবলৈ হৈ যাব আৰু ছাৰ্ভেটো প্ৰায় 30% ওপৰত গুচি গৈছে কাৰণ মই আজি খবৰ লৈছোঁ এতিয়া আমাৰ অকল ধেমাজিতে আছিলে 200 কিমানখন গাঁও 200 কিমানখন গাঁৱৰ ভিতৰত আপুনি চাওক 259খন NC ভিলেজ আছিলে নন কেডাষ্ট্ৰিয়েল ভিলেজ তাৰে 195 কমপ্লিট বাকী থাকিলে মাত্ৰ 64টো বেছি দিন নালাগে আমি শেহতীয়াকৈ হৈছে এই লগে লগে হৈছে আমি মানে আপুনি দায়িত্ব লোৱাৰ পিছত এতিয়া মিছনৰ এইটো মানে মিছন বসুন্ধৰা আৰম্ভ কৰাৰ পিছত আৰম্ভ আমি কৈছোঁ যে 7 ডিচেম্বৰত শেষ হৈছে মানে আপোনালোকে পৰ্টেল বন্ধ কৰিছে 7 ডিচেম্বৰলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আপোনালোকে 7 ডিচেম্বৰলৈ বঢ়াই দিলে 30 নৱেম্বৰত 2 অক্টোবৰৰ পৰা 30 নৱেম্বৰত বন্ধ হোৱা কথা আছিল 7 নৱেম্বৰলৈ 7 ডিচেম্বৰলৈ বঢ়াই দিলে 7 ডিচেম্বৰ পিছৰ পৰা এই প্ৰক্ৰিয়াটোৰ তৎপৰতা আৰম্ভ হৈছে নে এই যেতিয়া অনলাইন এপ্লিকেশ্যন আহি আছিল লগে লগে কামবোৰ হৈ আছিল আমি শুনক আমি 2 ডিচেম্বৰ তাৰিখে মিছন বসুন্ধৰা আৰম্ভ কৰিছোঁ 2 অক্টোবৰ সেই 2 অক্টোবৰৰ পৰাই আমি স্বমিত্ৰ বুলি এখন এটা লঞ্চ কৰি স্বমিত্ৰ আমি অকল কামৰূপ আৰু দৰং দুখন জিলাত কৰিছোঁ তাৰমানে এই মানুহৰ মাটি বাৰী সংক্ৰান্তত মানুহক সম্পদলৈ পৰিৱৰ্তন হ'ব লাগে তেওঁলোকৰ ঘৰ দুৱাৰ বাৰী খাল বিল ক'ত আছে সেইটো মই সোণাপুৰত নিজে DLR লগত মই এইটো ইনগ্ৰেশ্যন কৰিছিলোঁ সোণাপুৰত স্বমিত্ৰ কাম চলি আছে এখন দুখন জিলাত আৰু এইটো যিটো পলিগন ছাৰ্ভে বুলি ক'লোঁ মই নন কেডিচিয়েলটো ছাৰ্ভেৰ কাৰণে আমি এইটো মৰাণত আৰম্ভ কৰিছিলোঁ মই নিজে আছিলোঁ তাতে আমাৰ তাৰ বিধায়ক চক্ৰ গগৈ আছিলে আৰু আমাৰ অফিচত DLR পৰা আদি কৰি ছেক্ৰেটাৰী আটাইখিনি উপস্থিতিত তাৰিখটো সম্ভৱ আজি এমাহ খুব বেছি তেনেকুৱা হৈছে এতিয়া এই মিছনৰ যেতিয়া ধেমাজিত আমাৰ এতিয়া 25টা টিমে কাম কৰি আছে এই ছাৰ্ভে টীম এতিয়া আমি 25টা টিম আমি অসমত বিভিন্ন জিলাত আমি প্ৰজেক্ট কৰিছোঁ 25টা টিমৰ ভিতৰত এই 25টা টিমে আজি শদিয়াত ক'ৰবাত ডিব্ৰুগড়ত কোনোবাই ধেমাজিত অন্যান্য জিলাত নগাঁৱত এনেকৈ ধৰণে 25টা টিম ডিষ্ট্ৰিবিউট হৈ আছে এতিয়া আমাৰ ধেমাজিত এতিয়া যেতিয়া 259 NC ভিলেজ আছিলে এতিয়া 195 এই এমাহ প্ৰগ্ৰেছ মানে আৰু খুব বেছি 10 দিনৰ ভিতৰত এই বাকী 64 মানে ধেমাজিৰ কথাটো আপুনি কৈছে মই আপোনাক সুধিব খুজিছোঁ তাৰ মাজতে প্ৰশ্ন উদয় হৈছে বহুতে প্ৰশ্ন কৰিছে আমি সেই প্ৰশ্নসমূহো ল'ম কৈছে যে বহুতে কৈছে যে আপোনাক এটা প্ৰত্যাহ্বানেই জনাইছে যে আপুনি কেতিয়াবা যদি ছাডেন ভিজিট দিয়ে মোৰ প্ৰিচিয়াৰ সতীৰ্থসকলে জনাইছে এনেধৰণৰ প্ৰশ্নও আহিছে যে ছাডেন ভিজিট যদি দিয়ে আপুনি দেখিব যে তাত বিশেষভাৱে সোণাপুৰতে হওক বা ৰাজচক্ৰৰ য'ত তেওঁলোকৰ কাৰ্যালয় আছে তালৈ গ'লে দেখিব যে বহু লোকে অনলাইন এপ্লিকেশ্যন কৰাৰ পিছতো অনলাইন আবেদন কৰাৰ পিছতো মণ্ডলৰ সৈতে তেওঁলোকে আকৌ বেলেগ ধৰণৰ কথা বতৰা পাতিবলগীয়া এটা পৰিস্থিতি উদ্ভৱ হৈছে আৰু সুযোগ লৈছে বুলিও কৈছে এই অভিযোগবোৰো আহিছে এইবোৰ কেনেধৰণৰ কথা বতৰা চলি আছে মণ্ডলৰ সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব নেকি অনলাইন এপ্লাই কৰাৰ পিছতো নাই বহুত মানে মই ক'লোঁ নহয় দৰখাস্তখনো লিখি দিবলগীয়া হৈছে সেইকাৰণে ৰাজহ আদালতবিলাক দি আমি কৰিছোঁ ৰাজহ আদালত গাঁৱতে কোনোবা এজনে লিখি দিবলগীয়া হয় মাত্ৰ কিছুমানে এতিয়াওতো 2-4জনে আমাৰ টিপ চহী মৰা ব্যক্তিও নাইকিয়া নহয় গাঁৱত তেওঁৰ মাটিটো বোলে মোৰ পিতৃৰ নামত আছে মোৰ আনিবলৈ এখন আবেদন দিব লাগে তেনেকুৱা আবেদনৰ সহায় কৰিছে বহুতে আমি মণ্ডলসকলেও মই কৈছোঁ যে আন্তৰিকতাই সহায় কৰক মই আগতে কৈছোঁ যে মণ্ডলে কণ্ডল বুলি কয় মই বোলো এতিয়া মই নিজে নাম দিছোঁ মণ্ডলে মংগলহে হ'ব লাগিব য'তেই মণ্ডল যায় তাতে মংগল হ'ব লাগিব ৰাইজৰ কণ্ডল হ'লে নহ'ব সেইটো যিটো নামটো সলনি কৰি দিয়ক তেওঁলোকে ভাল পাইছে মই তেওঁলোকক লগ কৰি য'তে যাওঁ মই ত'তে মণ্ডলখনক উৎসাহ দিওঁ আৰু তেওঁলোকৰ লেপটপ নাই লেপটপ আমি দিয়াই দিছোঁ তেওঁলোকক কম্পিউটাৰ নাজানে তেওঁলোকৰ এক্সপাৰ্টে তেওঁলোকক ট্ৰেইনিং দিয়াই দিছোঁ তেওঁলোকে বহুত মানুহ মানে বহুতে মণ্ডলেও বহুত কাম শিকিবলৈ চেষ্টা কৰে আৰু গাঁৱৰ পৰা সকলোৱে সহযোগ কৰে গতিকে মই যিখিনি নজনা ৰাইজৰ সহজল মানুহ দুখীয়া গাঁৱৰ মানুহ সেইখিনিক অকণমান সহায় কৰি দিয়ে বহুতখিনিয়ে গাঁৱত যিখিনি মানুহ থাকি গৈছে এতিয়া এই আপুনি ক'লে যে 9 লাখৰ আমি যিটো কথা কৈ আছোঁ বাৰম্বাৰ যে 9 লাখৰ পিছত বাকী যিখিনি মানুহ থাকি গৈছে পৰ্যায়ক্ৰমে তেওঁলোকে আমি ছেকেণ্ড ফেজ আৰম্ভ কৰিব এইখিনি শেষ হোৱাৰ পাছত
মানে প্ৰথম যিটো আপোনালোকৰ অভিযান আছে হয়। মিছন বসুন্ধৰা 1 বুলি যদি কওঁ 10 মে'ৰ পাছত আমি জুন জুলাই আগষ্টৰ পৰা এটা টাইপ এটা আমি লৈ আকৌ নেক্সট জৰীপৰ কথা লৈ আহোঁ হয় আজিৰ তাৰিখত আমাৰ যি মেপ হওক আমাৰ যি মাটিৰ মানচিত্ৰ হওক যিয়ে নহওক আজি 71ৰ পিছত এইবোৰ যদি কওঁ আমি ইয়াৰ উন্নীতকৰণ হোৱা নাই বা আপডেট হোৱা নাই যদি আমি কওঁ গতিকে এই গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে সামৰি ল'ব লগতে আৰু এটা কথা যে এইবোৰ কথা আছে সৌ সিদিনা এগৰাকী ব্যক্তি মই কৈছোঁৱেই যে আপোনালোক মন্ত্ৰী বিভাগৰ আপোনালোক বিভাগ এটাক প্ৰতিনিধিত্ব কৰি আছে আপুনি পৰিচালনা কৰি আছে কিন্তু আমাৰ কাৰ্যালয়লৈ কেতিয়াবা এনেধৰণৰ লোক আহে যিসকল লোক আগ্ৰাসনৰ বলি হৈছে ভয়ংকৰ আগ্ৰাসনৰ বলি হৈছে তেওঁলোকৰ হাতত সৌ সিদিনা দেখিছোঁ যে 1936 চনৰ পট্টা তেওঁলোকে লৈ আহিছে 1936 চনৰ তেওঁলোকৰ মাটিৰ তেওঁলোকৰ মেপ ইত্যাদি তাকো মখমলৰ কাপোৰৰ দৰে খুব পাতল কাপোৰত অংকন কৰা আৰু বহু বছৰ পুৰণি দেখিলেই গম পায় গতিকে সেয়া তেওঁলোকৰ প্ৰমাণ কিন্তু কথাটো হ'ল যেতিয়া তেওঁলোকে আজিৰ তাৰিখত এই আগ্ৰাসন বা আন বিষয়সমূহৰ তেওঁলোক সন্মুখীন হৈছে তেওঁলোক অকণমান আতংকিত হৈছে গতিকে তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা হ'ব আমি খিলঞ্জীয়া বা ভূমিহীন দুখীয়া দৰিদ্ৰ মানুহক সেৱা কৰাটো আমাৰ চৰকাৰৰ এটা অন্যতম লক্ষ্যই আমি প্ৰশাসনে যিমান দূৰলৈকে পাৰোঁ সিমান দূৰলৈকে আমি গৈ আছোঁ তেওঁলোকক সহায় কৰিবৰ কাৰণে বহুত মানুহৰ নিঠুৰা হৈ গৈছে মই মাটি বাৰী সংক্ৰান্ততে মই দেখিছোঁ কোনোবাই বলিয়া দুৰ্বলীক এনেকৈ আক্ৰমণ কৰাটো এতিয়া নহয় এইটো চলিয়ে থাকে কিন্তু সেইখিনি আমি তথ্যভিত্তিক যেতিয়া আমি প্ৰমাণ পাইছোঁ আমি বহু কেছ ইনকুৱাৰী দিছোঁ এতিয়া কেনেধৰণে কাৰ চহী কৰিলে কেনেধৰণে তাতে দলিলত 2 নম্বৰকৈ সোমালেগৈ নামটো মানে বহুত এখিনি মানুহে চক্ৰান্ত কৰি এনেকুৱাখিনি কৰাও অসমত আছে গতিকে সেইখিনিৰ পৰা আমি ভাবোঁ চাৰ্কুল অফিচাৰসকলক কৈছোঁ যে কেছবিলাক মানুহক যাতে আহি এতিয়া আমি ইণ্টিগ্ৰেটেড চাৰ্কুল অফিচ বনাম তেওঁলোকৰ লগত ভালকৈ কথা পাতিব লাগিব অন্ততঃ আগতেতো চাৰ্কুল অফিচ বুলি ক'লে SDC বুলি ক'লে যাবলৈকে ভয় খায় DC বুলি ক'লে গাঁৱৰ মানুহ এতিয়া যাবলৈ তেওঁলোকে এতিয়া সাহস পাইছে এইখন চৰকাৰ দিনত তেওঁলোকে গৈ মুখামুখিকৈ মই কৈছোঁ চাৰ্কুল অফিচাৰ কৈছোঁ কোনো মধ্যভোগী নল'ব ডাইৰেক্ট কথা পাতিছে যে আহক বহক বহুৱাই লৈছে চাহ কাপ খুৱাই দিছে ঠাণ্ডা মিনাৰেলছ খুৱাই সোধক যে আপোনাৰ কি সমস্যা আছে তেনেধৰণে কোৱাৰ লগে লগে কথাখিনি বুজিব পাৰিছে ওলোটাকৈ মাজত মেডিয়েটৰ থাকিলে ৰং সানি কথাখিনি অকণমান ডাইভাৰ্ট হৈ যায় তেনেকুৱা ধৰণৰ কথাৰ কাৰণে বহু মানুহে সকাহ পাইছে আমি বহু মানুহক ন্যায় দিছোঁ গুৱাহাটীতো আমি 2-4টা কেছ এনেধৰণে আমি কৰিবলৈ সক্ষম হৈছোঁ এইবিলাক নাম তথ্য মই সময়ত দাখিল কৰিম গতিকে আমি চৰকাৰ আৰু পুলিচ প্ৰশাসনেও ইয়াতে সহযোগ কৰিব লাগিব আগতে এইবিলাক পুলিচ প্ৰশাসন কোনোবা দালাল লগ লাগিহে এইবিলাক গোটেইখিনি কৰি আছিলে বৃহৎ কেলেংকাৰী সেইবিলাক এই দিনত নহ'ব আমি যিমান তথ্য পাইছোঁ তদন্ত হৈছে জিলা উপায়ুক্তসকলেও এইবিলাক চিৰিয়াছলি গোটেই কথাটো লৈছে ADC ৰেভিনিউসকলক কৈ আছোঁ যে আপোনালোকে এইবিলাক ক্ষেত্ৰত অসমখন আমি বহুত এইবিলাক ক্ষেত্ৰত পিছ পৰি আছোঁ আপুনি ক'ব খোজে নেকি তাৰমানে যে কাৰণ এই বিষয়াসকল অদলি বদলি হৈ থাকে অদল বদল হৈ থাকে আজি কোনোবা শিৱসাগৰত কালি কোনোবা কামৰূপত পৰহি কোনোবা ডিব্ৰুগড়ত কোনোবা দিনা ধুবুৰীত এই ধৰণৰ অদল বদল হৈ থাকে ৰদ বদল তেওঁলোকৰ চাকৰিত হৈ থাকে কিন্তু ছিষ্টেম এটা চলি আছিল এটা পদ্ধতি চলি আছিল আপুনি ক'ব খোজে নেকি যে আপুনি কৈছে যে আগতে কি আৰক্ষী নাছিল নেকি আছিল আগতে কি জিলা উপায়ুক্ত নাছিল নেকি এখন চৰকাৰ দিনত অহা কথাটো নহয় কিন্তু আপুনি ক'ব খোজে নেকি যে আপোনালোকে সংস্কাৰ সাধন কৰাৰ কাৰণে তেওঁলোকেও এই অনিয়মসমূহক আৰু প্ৰশ্ৰয় নিদিয়া হৈছে বা দিবলৈ এতিয়া সাহস গোটাব পৰা নাই আমি দুটা পদ্ধতি এটা আইনসংগত আছে অনুশাসনতো কটকটীয়া কৰা হৈছে কোনো কম্প্ৰমাইজ নচলিব যিমানে ডাঙৰ বিষয়া হ'লেও আমি তেওঁক যি আইনসংগত শাস্তি দিব লাগে ছাছপেণ্ড মইতো কেইবাটাও মণ্ডল মই যেতিয়া টকা পইচা লেনদেন কৰা গম পাইছোঁ কিবা কামত ৰেকৰ্ড হৈ আহে ৰেকৰ্ডতে মই ছাছপেণ্ড কৰি দিছোঁ বহু ঠাইত তেনেকুৱা ধৰণে আৰু বহু চাৰ্কুল অফিচাৰ 2-এজন এতিয়াও জেলতে আছে মই অসমৰে এইবিলাক কিবা ইলিগেল কৰাৰ কাৰণে সেইবিলাকৰ কাৰণেও এতিয়া নতুন হোৱাখিনি তেওঁলোকৰ এটা ভৱিষ্যত আছে তেওঁলোকে এইবিলাক কাম নকৰে সততে আৰু আমি খুব সঘনে মিটিং কৰি থাকোঁতো তেওঁলোকক আৰু তেওঁলোকে কিছুমানে নাজানিও 2-এজনে তেনেকুৱা কামত লিপ্ত হয় কৰোবাৰ ওপৰত ইনষ্ট্ৰাকশ্যন থাকে নি আগৰ চৰকাৰে কেনেধৰণে কি ধৰণে পলিচি লৈছে জানো কিন্তু আমাৰ চৰকাৰ দিনত আমি তেওঁলোকক পূৰা সতৰ্ক কৰি দিছোঁ আৰু ৰাইজৰ সেৱাৰ মানসিকতা কাম কৰিব লাগিব আমি সেইটো কথা সদায় কৈ আছোঁ যে আমি চকীদাৰৰ পৰা চিফ ছেক্ৰেটাৰীলৈকে একেবাৰে এইটো এটা টীম হিচাপে যদি কাম নকৰোঁ আমি পলিচি বনাই থাকিম চৰকাৰে ইমপ্লিমেণ্ট তেওঁলোকে কৰিব লাগিব এক্সিকিউটিভ কৰিব লাগিব অফিচাৰসকলে ন্যায়পালিকা কাৰ্যপালিকা এইবিলাকতো এখন গণতান্ত্ৰিক দেশত এইভাগেই চলে কিন্তু তেওঁলোকেও অসমীয়া মানুহৰ স্বাৰ্থত সেৱাৰ মনোভাৱেৰে কাম কৰক আমি আহ্বান জনাইছোঁ অফিচাৰসকলে
খুব ভাল পাইছে আমি সেইকাৰণে তেওঁলোকেও অসমীয়াই মানুহ এইখন অসমৰে তেওঁলোক অসমক সেৱা কৰিবৰ কাৰণে আছে সাধাৰণ শ্ৰেণীৰ ৰাইজক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি কৈ আছে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবিলাকো তেওঁলোকে মানে সাৰোগত কৰি গোটেই কামখিনি কিন্তু আন্তৰিকতাৰে কৰিছে মই দেখিছোঁ আৰু সেইকাৰণে আমি এটা পাছত এটা কৰি যিখিনি আমি স্কিম লৈ আছোঁ আমি ছাকচেছো হৈছোঁ ঠিক আছে মই আৰু এটা কথা সুধিব খুজিছোঁ যে হৰিশংকৰ ব্ৰহ্ম যিখন সমিতি এই সমিতিয়ে বহুখিনি পৰামৰ্শ দিছিল গতিকে সেইখিনি আজিলৈ বহু লোকে কয় যে পৰামৰ্শসমূহ কাৰ্যকৰী হোৱা নাই বা চৰকাৰে কেবিনেটত এই বিষয়বোৰ লোৱা নাই গতিকে এই বিষয়বোৰ তাৰ মাজত পৰামৰ্শৰ ভিতৰত অন্যতম আছিল যে যিবোৰ চৰ এলেকা আছিল বাকী আপোনালোকে কেডেষ্ট্ৰিয়েল নন কেডেষ্ট্ৰিয়েল এইবোৰ কথা বাৰু আছে য'ত জৰীপ বিহীন কিছুমান ঠাই আছে এইবোৰ জৰীপ হৈ আছে আপুনি কৈছে যে গাঁওসমূহৰ জৰীপ হোৱা নাছিল দীৰ্ঘদিন ধৰি এতিয়া আপোনালোকে জৰীপ কৰিছে ধেমাজিত প্ৰায় আপুনি কৈছে যে 64খন গাঁও মাত্ৰ বাকী আছে জৰীপ হ'বলৈ বাকী আছে এই কথাবোৰ আপুনি উল্লেখ কৰিছে নহ'লে এই মানুহখিনিৰ বহু অসুবিধা কেৱল সেয়াই নহয় এতিয়া প্ৰায় 1030খন গাঁৱৰ ভিতৰত 679-78খনমান গাঁও বাকী আছে মানে 40% কাম সম্পন্ন হৈছে জৰীপ আৰু বাকীখিনি 10 মে'ৰ পূৰ্বে হ'ব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আমি আৰু এইখিনি মানুহক তেওঁলোক আপোনালোকে খিলঞ্জীয়া নুবুলিব পাৰে আপোনালোকৰ চৰকাৰে তেওঁলোকক বেলেগ দৃষ্টিৰে চাব পাৰে কিন্তু কথা হ'ল বসবাস কৰি আছে চৰ এলেকাত গতিকে চৰৰ জৰীপ এইটো হোৱাটো সেই যিহেতু পৰামৰ্শাৱলীসমূহৰ ভিতৰত আছিল কি স্থিতি আপোনালোকৰ শুনক হৰিশংকৰ ব্ৰহ্ম ডাঙৰীয়া যিখন প্ৰতিবেদন এইখন তেওঁ এখন প্ৰতিবেদন দাখিল কৰিছে আৰু এইখন চৰকাৰে হাতত আহিছে কিন্তু এখন প্ৰতিবেদন অহাৰ পাছত এইখন কেবিনেটত অনুমোদন হ'ব লাগিব আলোচনা হ'ব তাৰপিছত এছেম্বলিত যাব লাগিব তাৰপিছতহে এইবোৰ আইনলৈ বা কাৰ্যকৰী ব্যৱস্থালৈ পৰিৱৰ্তন আহিব নিব পৰা যায় গতিকে এতিয়া প্ৰথম এটা পৰ্যায়ত তেখেতে এটা প্ৰতিবেদন দাখিল মাত্ৰ কৰি থৈছে আৰু এইখন আমি মুখ্যমন্ত্ৰীৰ অনুমতি সাপেক্ষে এইটো কেবিনেটত আনিব মুখ্যমন্ত্ৰী তাৰপিছত বিস্তৃত আলোচনা হ'ব ক'ৰবাত সংশোধন কৰিবলগীয়া হ'ব ক'ৰবাত কি আছে এইবিলাক মানে মই ইমান ডিটেইলছ মই চোৱা নাই মাত্ৰ হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনখন আহিছে বুলি জানো জৰীপ নোহোৱা এলেকাসমূহ জৰীপৰ অধীনলৈ আনিব লাগে এনেধৰণৰ কথা বতৰা আছে এতিয়া আমাৰ কথাটো হ'ল যে চৰ এলেকা আকৌ কৈছোঁ তাত বহু লোকে বসবাস কৰে আজি ধুবুৰীৰ চৰ এলেকাত সেই প্ৰতিবেদনখন মই পঢ়ি তাত দেখিছোঁ যে ধুবুৰীৰ চৰ এলেকাত 195% জনবসতি 1992-93 পৰা 2004 চনলৈ বৃদ্ধি পাইছে এতিয়া 2021 আজি যদি আমি কওঁ নগাঁৱৰ কথা যদি তাত কওঁ 78% তাত চৰ এলেকাত তেওঁলোকৰ বসতি বৃদ্ধি পাইছে এই কথা বতৰাবোৰ তাত আছে এই কথাটো হ'ল যে চৰ এলেকাত মানুহ আছে প্ৰথম কথা আৰু তেওঁলোকৰো প্ৰয়োজন আছে লেণ্ড হোল্ডিঙৰ পৰা KYCৰ পৰা তেওঁলোকৰ অধ্যয়ন তেওঁলোকক আপোনালোকে মান্যতা প্ৰদান কৰা নকৰা সেইটো এটা বেলেগ বিষয় সেইটো আমি নকওঁ কিন্তু কথাটো হ'ল চৰ এলেকাৰ কিমান মাটি হিচৰতি হৈ আছে এই চৰ কিমান আছে আমাৰ এই গোটেই কথাবোৰ এটা উচিত জৰীপ কাৰণ অতি শেহতীয়াকৈ আমি মন কৰিছোঁ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে তেওঁলোকৰ বাবে OBC ষ্টেটাছ বিচাৰিছে OBC এটা এই কথাবোৰৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত কি কাৰণে মই বুজি নাপাওঁ চৰ এলেকাটো কিয় সেই আওতালৈ অহা নাই জৰীপৰ আওতালৈ এতিয়া কমিশ্যনত হৰিশংকৰ কমিশ্যনটো কথাবিলাক উল্লেখ কৰিছে বুলি শুনিছোঁ আমি এইখিনি আমি এতিয়ালৈকে যিমানবিলাক আমি কেবিনেটৰ ৰিফৰ্মেশ্যন আনিছোঁ আমি যদি যিখিনি মানুহ ইলিগেলি এনক্ৰ'চ হৈছে বা অবৈধখিনিকতো আমি উচ্ছেদ কৰিমেই কিন্তু যিখিনি লিগেলি তেওঁলোকৰ হাতত পটা আছে বা এলটমেণ্ট ছেটেলমেণ্ট আছে সেইখিনিতো তেওঁলোকক সংস্থাপিত হ'বই তেওঁলোকক আমি কোনো ধৰণে আমি ক'তো আমি এফেকশ্যন কৰাৰ কথা নাই চৰ অঞ্চলৰ মাটিটো আমি জনসংখ্যা বৃদ্ধিৰ কাৰণ কিয় হৈছে এই কথাটো এটা বিশ্লেষণ কৰিবলগীয়া সময় আৰু তেওঁলোকক চৰ চাপৰিত এতিয়া আজি তাতে বিদ্যালয় হৈছে ক'ৰবাত কিবা অনুষ্ঠান হৈছে এইবিলাক ক্ষেত্ৰত মাটিটো কোন শ্ৰেণী মাটি ভিজিয়াৰ নে পিজিয়াৰ নে চৰ অঞ্চলৰ মাটি ফৰেষ্ট লেণ্ড এইবিলাক প্ৰতিখন আইনেহে ক'ব এইবিলাক আমি সেইকাৰণে আমি খিলঞ্জীয়া বা ভূমিপুত্ৰ বা ভাৰতীয় মানুহ আপোনালোকৰ প্ৰথম দৃষ্টি আছে খিলঞ্জীয়া যিটো বুজি পাইছোঁ তাৰমানে আপোনাৰ কথা বতৰাৰ পৰা বা যিবোৰ আপোনালোকে বসুন্ধৰা কথাটো উল্লেখ কৰিছে খিলঞ্জীয়া মানুহখিনি প্ৰথম দায়িত্বটো আপোনালোকে সমাপন কৰিব খুজিছে কিন্তু ভাৰতীয় মানুহকো আমি দিম ভাৰতীয় মানুহ আমি দি আছোঁ তেওঁলোকৰ ভাৰতীয় নাগৰিক তেওঁলোকৰ অধিকাৰ আছে ইয়াত থকা তেওঁলোকেও মাটি কিনাৰ অধিকাৰ আছে এতিয়া যে উচ্ছেদবোৰ হৈছে আপোনালোকে ইতিমধ্যে উল্লেখ কৰিছে য'ত অবৈধভাৱে দখল হৈ আছে সেইবোৰ য'ত উচ্ছেদ চলিছে যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ পুনৰ সংস্থাপনৰ দায়িত্বটো আপোনালোকৰ আছে আমি তেওঁলোকক ক'ৰবাত সংস্থাপিত আজি গৰুখুটিত আমি বেলেগ ঠাইত আলোচনা চলি আছে পদ্মা হাজৰিকা ডাঙৰীয়াই মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনডোখৰত আমি তেওঁলোকক সংস্থাপিত কৰিব লাগে খালি তেওঁলোকে ক'ৰবাত পচন্দ হৈছে ক'ৰবাত পচন্দ হোৱা নাই তেওঁলোকৰ লগতো আলোচনাবিলাক চলি আছে আমি তেওঁলোকক আমি ক'তো খেদি পঠিয়াব বিচৰা নাই তেওঁলোকক বেলেগ ঠাইত সংস্থাপিত কৰিম
লিগেলি যে তেওঁলোকে যদি লেণ্ড ৰাইট পাব লাগে প্ৰকৃততে যদি তেওঁ লেণ্ডলেছ ভাৰতীয় মানুহ তেওঁলোক ক'ৰবাত সংস্থাপন কৰাটো চৰকাৰৰ দায়িত্ব আছে সেইখিনি আমি কোনোদিন এই কথা আমি কোৱা নাই যে তেওঁলোকক আমি এই সেটেল আমি ইয়াতে থাকিবলৈ নিদিওঁ আপোনালোকে চাব যে তেওঁলোক প্ৰকৃত ভাৰতীয় হয় নে নহয় এই ধৰণৰ কথাবোৰ বতৰাবোৰ এইবিলাক অলপ চাই চিতি আমাৰ আইনেও ক'ব লাগিব বহুত ৰুলছ ৰেগুলেশ্যনৰ চাই মেলি আমি গোটেইখিনি এটা কৰিব লাগিব আমি এতিয়া লামডিঙত হৈছে আমি তেওঁলোককো ক'ৰবাত সংস্থাপিত কৰা হৈছে সেইখিনি মানুহ সেইখিনিও খিলঞ্জীয়া মানুহ সেইখিনিও আমাৰ খিলঞ্জীয়া মানুহ গতিকে সেই খিলঞ্জীয়া কথাটো হ'ল যে আপোনালোকৰ যিটো মূল দায়িত্ব যে আজিৰ তাৰিখত আমি যদি উল্লেখ কৰিব পাৰোঁ যে যিবোৰ খাছ মাটি যিবোৰ VGR PGR বা আমি যদি কওঁ যে দেৱোত্তৰ ভূমি ব্ৰহ্মপুত্ৰৰ ভূমি এই ধৰণৰ কথা বতৰাবোৰ য'ত আছে ৱাকফ ভূমি য'ত আছে আৰু লগতে আপোনালোকে উল্লেখ কৰিছে আৰ্দ্ৰভূমি আৰু জলাশয় ইয়াত বেদখল নহ'ব এইবোৰ জলাশয় আৰু হয় আজি ৱাকফ সম্পত্তিৰ ওপৰত আজি কথা বিস্তৃত আলোচনা হৈছে গতিকে আপোনালোকে মন্দিৰ সত্ৰ এইবোৰ কথাৰ ওপৰত আপোনালোকে গুৰুত্ব দিছে মই আপোনাক আজি এই মঞ্চতে উল্লেখ কৰিব খোজোঁ যে আপোনালোকৰ আওতাত পৰিবনে নপৰিব নাজানো যদি 1400 শতিকাৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পানবাৰী মছজিদ আজি বেদখলকাৰীৰ কবলত পৰিছে বুলি উল্লেখ কৰে সেই আমি সত্ৰভূমিৰ কথা ক'লোঁ আমি ৱাকফ ভূমিৰ কথা ক'লোঁ আমি জলাশয় এইবোৰৰ কথা ক'লোঁ ব্ৰহ্মপুত্ৰৰ দেৱোত্তৰ ভূমিৰ কথা ক'লোঁ কিন্তু সেই পানবাৰী মছজিদৰ দৰে যিবোৰ মছজিদ যিবোৰ ঐতিহাসিক গতিকে তাত হোৱা বেদখলবোৰ আমি কৈছোঁ যে ঐতিহাসিক স্থানসমূহ ঐতিহাসিক স্থান বুলি ক'লে সেইটো ঐতিহাসিক সেইখিনি ঐতিহ্যমণ্ডিত থান ঐতিহাসিক থানবিলাক সংৰক্ষণ সৌন্দৰ্যবৰ্ধন আৰু প্ৰটেকশ্যন দিয়া হ'ব চৰকাৰ সেইটোৱে আছে ঐতিহাসিক বুলি ক'লে সকলো সোমাই যায় তাতে সেইটোও পৰি যাব মন্দিৰটো আজি ঐতিহাসিক ঐতিহাসিক বুলি যদি আমি লওঁ অনুষ্ঠানবিলাক ঐতিহাসিক অনুষ্ঠানবিলাক আমি মন্দিৰ হওক দৌল দেৱালকে আদি কৰি তাতে সেইটোও খাই যাব তাতে সেইটো সোমাই যাব যিবোৰ ঐতিহাসিক কথা ঐতিহাসিক শব্দটো আমি কৈ আছোঁ আৰু মই আৰু কথা পাতিম আপোনাৰ সৈতে কাৰণ আপোনাৰ এটা দপ্তৰৰ কথা পাতোঁতে আমি এটা বিৰতি ল'বলগীয়া হৈছে এটা দপ্তৰৰ কথা পাতি আমি শেষেই কৰিব পৰা নাই এই দপ্তৰটোৰ আৰু কিছু প্ৰসংগ খুব চমুকৈ চুই যাবলৈ যত্ন কৰিম কিন্তু তাৰ লগতে মই উল্লেখ কৰিব খুজিম আমাৰ সদাশয় দৰ্শকসকলৰ সন্মুখত যে অতি শেহতীয়াকৈ আপোনালোকে মন কৰিছে যে খনি আৰু খনিজাত যিবোৰ পদাৰ্থ আছে কয়লাৰ পৰা আৰম্ভ কৰি গ্ৰেনাইটৰ পৰা আৰম্ভ কৰি কোৱাৰ্জাইটৰ পৰা আৰম্ভ কৰি আমি এই সম্পদসমূহেৰে সমৃদ্ধ কিন্তু ৰাজহৰ ক্ষেত্ৰত আমি দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছোঁ কাৰণ অবৈধভাৱে কেতবোৰ ইয়াত ব্যৱস্থাপনা চলি আহিছিল এতিয়া এই বিষয়বোৰ কয়লাত যিহেতু অনুজ্ঞাপত্ৰ প্ৰদান কৰা সৰবৰাহ আৰু খননৰ ক্ষেত্ৰত গতিকে এই কথাবোৰ কি পৰ্যায়ত আছে এই ধৰণৰ যি বৈধতা প্ৰদান কৰা হৈছে চৰকাৰীভাৱে সেই যি সিন্ডিকেটৰ পৰা আৰম্ভ কৰি আন যিবোৰ বিষয় ইয়াৰ সৈতে সংপৃক্ত হৈ আছিল সেই বিষয়সমূহ নোহোৱা হ'বনে সঁচায়ে ৰাজহ মন্ত্ৰীগৰাকী এই বিষয়সমূহৰ পৰা ৰাজকোষক টনকিয়াল কৰিব পাৰিবনে এই কথাসমূহ আমি পাতিম পাৰ্বত্য এলেকা উন্নয়নৰ প্ৰসংগও কিছু চুই যাবলৈ যত্ন কৰিম তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণৰ অতিথি মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আমি তেখেতৰ সৈতে কথা পাতি আছোঁ আৰু ৰাজহ বিভাগ সংক্ৰান্তীয় যিবোৰ আপোনালোকৰ কথা আছিল ভূমি সংক্ৰান্তীয় যিবোৰ কথা বতৰা সেই সন্দৰ্ভত তেখেতে বহু কথা উল্লেখ কৰি গৈছে আমি আশা ৰাখিছোঁ যদি আপোনালোকৰ আন কিবা প্ৰশ্ন আছে আপোনালোকে আমাৰ ইতিমধ্যে যি ধৰণে আপোনালোকে ইনবক্সত প্ৰশ্নসমূহ কৰিছে কমেণ্ট বক্সত আমাৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজত কৰিছে আপোনালোকে কৰিব পাৰে আমি সেই প্ৰশ্নসমূহো পৰৱৰ্তী সময়ত সুধিবলৈ যত্ন কৰিম আপোনালোকৰ হৈ কিন্তু এতিয়া আমি আন এটা বিভাগলৈ আহিব খুজিছোঁ অতি শেহতীয়াকৈ আপোনালোকে মন কৰিছে যে কয়লা বুলি ক'লে এটা ক'লা ব্যৱসায় কয়লা বুলি ক'লে সিন্ডিকেট কয়লা বুলি ক'লে ইয়াত বিভিন্ন ধৰণৰ কথা বতৰা আৰু সকলো তৎপৰ হৈ পৰা দেখা যায় এটা সম্পূৰ্ণৰূপে এটা নিষিদ্ধ ব্যৱসায় যেন কয়লাৰ ব্যৱসায় এই কথাবোৰ প্ৰতীয়মান হ'বলৈ ধৰে কথা বতৰাৰ ফালৰ পৰা অভিযোগসমূহৰ ফালৰ পৰা হয়ও সিন্ডিকেট আছে কয়লাক লৈ সিন্ডিকেট আছে এই কথা বতৰাবোৰ চলে আৰু অনুমতি নোহোৱাকৈ চোৰাংভাৱে দীৰ্ঘদিন ধৰি এই কথা বতৰাবোৰ চলি আহিছে কোন লাভান্বিত হৈছে কেতিয়াবা আপোনালোকে দেখিছে যে নেতা বিশেষ লাভান্বিত হৈছে বিষয়া বিশেষ লাভান্বিত হৈছে আৰু কেতিয়াবা কেতবোৰ সংবাদ গোষ্ঠীও পোনপটীয়াকৈ অকপতে এই কথাখিনি উল্লেখ কৰিব লাগিব তেওঁলোকো লাভান্বিত হৈছে পোনপটীয়া কথা এইবোৰ অভিযোগ আজিৰ অভিযোগ নহয় কিন্তু এই বিষয়বোৰৰ ক্ষেত্ৰত অতি শেহতীয়াকৈ এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে যে কয়লাৰ যি ব্যৱসায়
কয়লাৰ যি ব্যৱসায় তাত কয়লা সৰবৰাহ কৰাৰ ক্ষেত্ৰত কয়লাৰ খনন কৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে এক বৈধতা প্ৰদান কৰাৰ দিশে চৰকাৰ অগ্ৰসৰ হৈছে এইবাৰ আপোনালোকে অনুজ্ঞাপত্ৰ দিছে সৰবৰাহ আৰু খননো আছে তাৰ লগত ঠাই বিশেষে হয় এতিয়া শুনক আমি এই মাইন্স এণ্ড মিনাৰেল এটা ডিপাৰ্টমেণ্ট যিটোৱে অসমৰ চৰকাৰক দ্বিতীয় এটা বৃহৎ ৰাজহ দিয়া এটা বিভাগ প্ৰায় 1800 পৰা 2500লৈকে ৰাজহ দিয়ে প্ৰতি বছৰে গতিকে ই আজি আপোনালোকে সকলোৱে জানে যে যি ধৰণে এইটো চলি আছে আমি এইটো ইমান স্কোপ আছে ইয়াত অসমখন আমি কয়লাৰ পৰাই বা এই মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টে চলি পৰা ব্যৱস্থাও আছে ইমান পটেঞ্চিয়েল আছে খনিজ সম্পদ আমি নৰ্থ ইষ্টত আমাৰ 525 মিলিয়ন মেট্ৰিক টন হয় কিন্তু এতিয়ালৈকে আমি তাতে আমি খানিব মানে এক্সট্ৰেক্টেড কৰিবলৈ আমি 0.02 ইমান %হে আমি খানিব পাৰিছোঁ ইমান আছে মানে এইবিলাক টেকন'লজিটো আমি এডপ্ট কৰিব পৰা নাই বা বিভিন্ন কাৰণ আছে ইয়াতে আমি কি কাৰণে এইবিলাক কৰিব নোৱাৰাৰ কাৰণে এইখিনি খনন মাৰ্কেটিং বা বহুত কথা আছে এইবিলাক আমি জিঅ'লজিষ্টসকলৰ ছাৰ্ভে হোৱা নাই ভাল ধৰণে ক'ত কিমান আছে এতিয়া আমাৰ মোটামুটিকৈ যিখিনি আমাৰ কয়ল আছে এইখিনি আগতে যেনেধৰণে চলি আছিলে কয়লা মানে এখন বজাৰ দালাল বজাৰ এনেকুৱা ধৰণৰ এতিয়া আমি এই চৰকাৰে আমি ভাবিছোঁ যে এইবোৰ লিগেলাইজ কৰিব লাগে তাৰ এটা ষ্ট্ৰং ষ্টেপ লৈছোঁ মুখ্যমন্ত্ৰী মহোদয়েও এইটো ষ্টেপ লৈছে যে ৰাজহৰ কাৰণে লিগেলাইজ কৰিব বা ইয়াক আপোনালোকে ব্যৱসায়টো আমি লিগেলাইজ কৰিব বিচাৰিছোঁ এতিয়া আমি যিদিনা আমি ট্ৰেড লাইচেঞ্চ এতিয়া 2020 এখন আমাৰ পলিচি আছে এই পলিচি মতে আমি ডিলাৰ্ছ ৰুল এখন যোৱাবাৰ পাছ হৈ গৈছে 20 চনতে ডিলাৰ্ছ ৰুলৰ মতে আমি ট্ৰেড লাইচেঞ্চ দিব লাগে ট্ৰেড লাইচেঞ্চ দিয়া মানে তেওঁলোকক এই কয়লা ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান ট্ৰেড লাইচেঞ্চখন দিয়াৰ লগে লগে তেওঁলোকে ষ্টক কৰিব লাগিব ঠাইত আৰু তাত ক'ৰ পৰা ষ্টক কৰিব লাগিব এটা বৈধ খনিৰ পৰা আনিব লাগিব আনি তাতে ষ্টক কৰিব লাগিব আৰু তাত ষ্টকৰ ওপৰত বেছ কৰি আমি চালান দিম গভৰ্ণমেণ্টে এই ডিপাৰ্টমেণ্টে সেই চালান পোৱাৰ লগে লগে তেওঁ গোটেই অসমৰ য'তেই নহওক কয়লা ভূটাত হওক বাগানত হওক কয়লাটো লাগিবই অসমত নহ'লেতো ইণ্ডাষ্ট্ৰীবিলাক বন্ধ হৈ যাব এতিয়া কেইদিনমান বন্ধ কৰি দিয়াৰ কাৰণে ইলিগেলি চলাব গম পাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বন্ধ কৰি দিছিলে এতিয়া কিমান হাহাকাৰ বাগান চলা নাই ইণ্ডাষ্ট্ৰী চলা নাই ইটা ভূটা চলা নাই বহুত ফালৰ পৰা হুলস্থুল তাৰপিছত আকৌ এইবিলাক অলপ লিগেলাইজ কৰি মানে চেনেলাইজ কৰি এইখিনি খুলি দিয়া হৈছে আৰু তাতে এতিয়া আমাৰ AMDC হওক এটা আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যন আছে গভৰ্ণমেণ্ট PSU আমি গভৰ্ণমেণ্ট PSUৰ যোগেদি আমি এইবিলাক অলপমান লিগেলাইজ কৰিবলৈ গৈছোঁ মানে এই ডিপাৰ্টমেণ্টটো আগতে কি কৈছিলে মই নাজানো কিন্তু মই যেতিয়া এই বিভাগটো যেতিয়া দায়িত্ব লৈছিলোঁ দেখিছিলোঁ তেওঁলোকৰ মাত্ৰ 2 কোটি টকা আছিলে ৰিয়েলি বাৰ্ষিক AMDCৰ বাৰ্ষিক ৰাজহ কিমান 2 কোটি আছিলে AMDC মানে এতিয়া আমি দেখিছোঁ এই 2 মাহতে আমি যেতিয়া লিগেলাইজ কৰিবলৈ গুচি গ'লোঁ যে তেওঁলোকে এতিয়া ৰেভিনিউ দিবলগীয়া হৈছে গভৰ্ণমেণ্টৰ লগত তেতিয়া আমি এতিয়া বৰ্তমান আমাৰ হাতত 10 কোটি টকা এই কিদিনতে 10 কোটি টকা আমাৰ অসম চৰকাৰ ক'ত বছৰত 2 কোটি এতিয়া 2 মাহত 10 কোটি টকা এতিয়া আমাৰ এতিয়া সিমানখিনিলৈকে আমাৰ এই সংগ্ৰহ আৰুতো আছেই আমি জাষ্ট আৰম্ভ কৰিছোঁ মানে এতিয়া এমাহমানত হৈছে এমাহত 10 কোটি টকা আপোনালোকৰ ৰাজহ আহি গৈছে ৰেভিনিউ আহিছে কালেক্ট হৈছে মানে এইটো তাৰমানে ইমান প্ৰচুৰ সম্ভাৱনীয়তা আছে গোটেইবোৰ আমি অবৈধ কৰি এইবোৰ তদাৰক নকৰাৰ কাৰণে মাত্ৰ 2 কোটি এটা আমি কিবা প্ৰকাৰে ৰাজহ এটা পাইছোঁ গতিকে এতিয়া 10 কোটি এমাহৰ ভিতৰত আপোনালোকে আমি মাইন্স এণ্ড মিনাৰেল বাকী অইল ইণ্ডিয়া বা অইলৰ পৰা ONGC পৰা পাওঁ বিলাক বহুত আমাৰ আহে ৰয়েলিটি আৰু এতিয়া শুনক আমি এতিয়া সেই উদ্দেশ্য লৈ এতিয়া আমি মুখ্যমন্ত্ৰী আমি কাৰ্যালয়টো আমি এবাৰ ডিমা হাছাও কাৰ্বি আংলং আৰু আমাৰ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট আমি প্ৰিন্সিপাল ছেক্ৰেটাৰীকে আদি কৰি তেওঁলোকৰ CM MLA MP সকলো বহিছোঁ এই বস্তুটো যাতে কেনেধৰণে অকণমান ভাল ধৰণে চলাব পাৰি যাৰ ফলত নেকি পাহাৰীয়া জিলাখনত আপোনালোকৰ অধীনত খনন কৰাৰ অনুমতি আপোনালোকে ক'ত দিব পাৰে আমি এতিয়া 2খন চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাইছোঁ এইবিলাক খননটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমি কয়লাজান আৰু গৰম পানী আমাৰ 2টা চেণ্ট্ৰেল গভৰ্ণমেণ্টে অনুমতি দিছে আৰু টেণ্ডাৰ হৈ গৈছে অলৰেডি খুব সোনকালে কাৰ্বি আংলং আছে 2টা এটা কাৰ্বি আংলং আৰু ডিমা হাছাও এতিয়া আমি 2টা পাই গৈছোঁ আমি এতিয়া টেণ্ডাৰ প্ৰচেছত হৈ গ'ল এতিয়া খুব সোনকালে কোনে L1 হৈছে বা কি প্ৰচিডিউৰ মতে টেকনিকেল এইবিলাক বিট খুলি হৈছে ডিপাৰ্টমেণ্টে
গতিকে এতিয়া এইটো লিগেল হৈ যাব এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়া এইখিনি যেতিয়া সৰবৰাহ চলিব ট্ৰান্সপৰ্টিং চলিব খনন চলিব তেতিয়া এটা বৃহৎ ৰাজহ আহিব আমাৰ অসম চৰকাৰলৈ য'ত পাহাৰীয়া জিলা দুখনো উপকৃত হ'ব আপোনালোকে জানে তাতে আমাৰ যিটো 60-40 আছিলে তাৰে 60% তেওঁলোকে পাব ৰয়েলিটি কাউন্সিলে পাব আৰু 40% অসম চৰকাৰৰ পৰা নিয়ম আছিলে আমি সিদিনা কাৰ্বি আংলঙত আমি এখন ডিফুত এখন মিটিং হৈছে তাতে তেওঁলোকৰ পাহাৰীয়া জিলা দুখনৰ উন্নয়নলৈ চাই তেওঁলোকৰ দাবীত আমি তেওঁলোকক 70% আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী অনুমতি ৰাজহৰ 70% তেওঁলোকে পাব ডিমা হাছাও আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে পাব আৰু 30% অসম চৰকাৰৰ তেওঁলোকেও ডেভেলপ হ'ল তেওঁলোকেও এটা বৃহৎ পুঁজি পালে আৰু অসম চৰকাৰেও এটা পুঁজি পাব আৰু বস্তুটো লিগেল হ'ব কোনো ধৰণৰ মানুহৰ টেনশ্যন নাথাকে ব্যৱসায়ীসকলেও ফ্ৰীলি ব্যৱসায় কৰিব পাৰিব কাৰণ লিগেলাইজ হ'বতো তেতিয়া লিগেলাইজ হোৱাৰ লগে লগে তেতিয়া মানুহৰ কোনো পুলিচ প্ৰশাসনে এইটো পহৰা দি থাকিবলগীয়া নহয় এনেকুৱা ধৰণে ক'ত কি হৈছে এইবিলাক সিন্ডিকেট বন্ধ হ'ব জানো মই এটা অভিযোগ পালোঁ যে কৈছে যে নহয় আমি লাইচেঞ্চ আমি পাইছোঁ ঠিকেই অনুজ্ঞাপত্ৰ পাইছোঁ ঠিকেই কিন্তু সিন্ডিকেট চক্ৰই নিজৰ যিটো কাৰচাৰ্জি যিটো বুদ্ধি তেওঁলোকৰ কৌশল সকলো প্ৰয়োগ কৰি সিন্ডিকেটটো চলাব খুজিছে গতিকে আপোনালোকৰ এই যিটো প্ৰয়াস আপোনালোকে সৎ প্ৰয়াসে লৈছে মই কোৱা নাই যে কিন্তু কথাটো হ'ল যে আপোনালোকে চৰকাৰৰ ৰাজকোষলৈ ধন অহাটো আপোনালোকে বিচাৰিছে অনুৰূপ ব্যৱস্থা আপোনালোকে লৈছে মই আকৌ কৈছোঁ যে ছিষ্টেমটোত ক'তো ত্ৰুটি দেখা নাই কিন্তু এই যিসকলে সিন্ডিকেট কৰে য'ত আকৌ কৈছোঁ চৰকাৰৰে মানুহ কিন্তু জড়িত থাকে আৰক্ষী প্ৰশাসনৰ মানুহ জড়িত থাকে তেওঁলোকে জড়িত থাকে বেলেগক দুখ দি লাভ নাই তেওঁলোকৰ নেতৃত্বতে হয় তেওঁলোকৰ পৰোক্ষ সহযোগিতা বা প্ৰত্যক্ষ সহযোগিতাতে হয় এই কথাবোৰ শেষ হ'ব জানো নাই নাকি লগাব লাগিব আৰু আমি চৰকাৰ যিহেতু আছে গভৰ্ণমেণ্টে এইবিলাক চাব এইবিলাকত আমাৰ মুখ্যমন্ত্ৰী এইবিলাক কম্প্ৰমাইজ নকৰে যদি কোনোবাই যিমানেই পুলিচ অফিচাৰ হওক বা চৰকাৰী বিষয়া হওক বা বৃহৎ গোষ্ঠীয়ে এইবিলাক চালেও আমি যিটো লিগেল তেওঁলোকে কৰক তেওঁলোকে ট্ৰেড লাইচেঞ্চ লওক চালান লওক ট্ৰেন্সপৰ্টিং কৰক ব্যৱসায় কৰক ষ্টক কৰক আমি চাম ভালকৈ চাম চেকিং কৰিম আমাৰ অফিচাৰ যাব তেওঁলোকে তাতে অবজাৰ্ভেশ্যন কৰিব তেওঁলোকে সেইবিলাকত যদি খেলি মেলি নাথাকে একো নাই তেওঁলোকে কৰক খালি লিগেলি কৰিব লাগিব ইলিগেলি কৰিবলৈ নিদিওঁ সেইটো গভৰ্ণমেণ্টৰ ষ্ট্ৰং ষ্টেপ গতিকেলৈ ৰাজহ আহিব লাগিব এই সম্পদ সদব্যৱহাৰ হ'ব লাগিব আৰু পাহাৰীয়া জিলা দুখনত যেতিয়া মেক্সিমাম আছে এইবিলাক পটেঞ্চিয়েল এইবিলাক আমি খনন আৰু উৎপাদন সৰবৰাহ এইবিলাক কৰি ৰাজ্যখনৰ বৃহৎ স্বাৰ্থত আমি খটাব লাগিব এতিয়া আপোনালোকৰ মই কয়লাৰ বাহিৰেও দেখিছোঁ যে গ্ৰেনাইট কোৱাৰ্টজাইট চিলেমেনাইট এইবিলাক সকলো আছে গতিকে আপোনালোকে এই সম্ভাৰসমূহো আপোনালোকে এতিয়া আমি দেখিছোঁ বিগত সময়ত যে কোৱাৰ্টজাইট অবৈধভাৱে খনন হয় ব্যৱসায়ী বিশেষ ইয়াত লাভান্বিত হয় তেওঁলোকে কোনো অনুমতি নোহোৱাকৈ কোনো নথি নোহোৱাকৈ যে যিবোৰ আমি কওঁ যে আমি য'ত কোৱাৰ্টজাইট ব্যৱহাৰ হয় ইয়াৰ বজাৰখন বিশাল বহুতে নাজানে কোৱাৰ্টজাইট আমাৰ সন্মুখতে আছে আমাৰ কাষতে আছে গতিকে কিদৰে সম্ভৱ হয় এইবোৰৰ ক্ষেত্ৰত পূৰ্বতে আপুনি কোনো ধৰণৰ টেণ্ডাৰ কোনো ধৰণৰ নিবিদা কিয় কৰিব পৰা হোৱা নাছিল আৰু এতিয়া সেইখিনি কিদৰে কৰিব মই দেখিছোঁ এই বিভাগটো বহু সময়ত নিষ্ক্ৰিয় হৈ আছিল তেওঁলোকে এইবিলাকৰ ক্ষেত্ৰত ইমান মনোনিৱেশ কৰা নাছিল কিন্তু এতিয়া আমি নতুনকৈ অফিচাৰ তাত নিযুক্তি দিছোঁ আমাৰ সঘনে ৰিভিউ হৈ আছে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো যে কোনখিনি ৰেগুলাইজ কৰি কোনখিনি গ্ৰেনাইট হওক কোৱাৰ্টাইজ হওক এইখিনি আমাৰ যেনেকৈ এক্স চিডিউল ৱাই চিডিউল দুটা আছে এই গোটেই এইখিনি ৱাই চিডিউলখিনি মেজৰ আৰু মাইনৰ মিনাৰেলছ এনেকৈ ভাগ হৈ আছে আৰু এতিয়া চৰকাৰেও এই যে বোল্ডাৰ হওক গ্ৰেভেল হওক এইখিনি চেণ্ড হওক এইখিনিতো মাইনছ এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টত দিয়াৰ কথা চিন্তা কৰি আছে কিন্তু আমি এতিয়া আমাৰ বিভাগটোৰ অফিচাৰ নথকাৰ কাৰণে বা এটা ষ্টাফ নথকাৰ কাৰণে আমি অকণমান ৰৈ আছোঁ টাস্ক ফ'ৰ্চ লাগিব তাৰ কাৰণে আমি জিলাই এটা অফিচ খুলিবৰ কাৰণে আমি পোষ্ট চেংচনৰ কাৰণে আমি প্ৰপ'জেল ছাবমিট কৰিছোঁ এই পোষ্টখিনি যদি চেংচন হৈ যায় তেতিয়া আমি প্ৰতিখন জিলাত আমি 15খন জিলাত প্ৰথম অফিচ খুলিম য'ত তাতে এছিষ্টেণ্ট ডাইৰেক্টৰ থাকিব ষ্টাফ থাকিব আৰু সেই জিলাখনত যিখিনি আমাৰ খনিজাত সামগ্ৰী থাকিব এক্স বা ৱাই যিখিনি চিডিউলখিনি কণ্ট্ৰল কৰিবৰ কাৰণে এটা ষ্টাফ লাগিব মানে অফিচ সেইখিনি ছেটিং কৰি লোৱাৰ পাছত অকণমান সময় লাগিব কিন্তু এইখিনি চব ঠিক হৈ যাব মই দেখিছোঁ কোনো ধৰণৰ ইলিগেল নচলিব গভৰ্ণমেণ্টলৈ ভাল ৰেভিনিউ আহিব আৰু কোনো ধৰণে এই সম্পদবিলাক কোনো লুণ্ঠন কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ ব্যৱস্থাটো আমি আৰম্ভ কৰিছোঁ আৰু খুব সোনকালে এইটো আপোনালোকে অসমৰ ৰাইজে দেখিবলৈ পাব আপোনালোকেও দেখিবলৈ পাব খালি এই অকণমান সময় লাগিছে তাৰমানে মই কৈছোঁ এটা শব্দ প্ৰয়োগ কৰিছোঁ আপুনি বোধহয় দেখিছে যে আন্তঃগাঁথনি শূন্য বিভাগ মই এইকাৰণে কৈছোঁ কাৰণ আপোনালোকৰ এতিয়ালৈকে আপোনালোকক শিল
বা যিটো কথা আপুনি উল্লেখ কৰিছে গ্ৰেভেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শিল ফৰেষ্টত আছে বালি যিবোৰ এতিয়া বন বিভাগৰ অধীনত আছে এইবোৰ বনকৰ্মীয়ে গৈ কেতিয়াবা ইয়াত তেওঁলোকে যেতিয়াই তালাচী ইত্যাদি কৰিবলগীয়া হয় তাৰ পৰা বিভিন্ন তেওঁলোকৰ ষ্টাফ নাথাকে কেতিয়াবা অভিযোগো হয় কোনোবা কাৰাগাৰলৈ যায় সেই সুবিধা লৈয়ে বহুতে 2 নম্বৰ কাম কৰি আছিল বহুত ঠাইত গতিকে এতিয়া আন্তঃগাঁথনিটো ঠিক কৰাৰ লগে লগে আপোনাৰ এতিয়া কয়লাৰ পৰা গ্ৰেনাইটৰ পৰা গ্ৰেভেলৰ পৰা এই গোটেইবোৰ কথা বালিৰ পৰা সকলো আপোনাৰ এমডিচিৰ অধীনলৈ আহিব পোনপটীয়াকৈ এমডিচিটো হ'ল আমাৰ গভৰ্ণমেণ্ট PSU আসাম মাইন মিনাৰেল ডেভেলপমেণ্ট তেওঁলোকে তদাৰক কৰিব নে আৰু এটা যোগেদি দিলে এটা গভৰ্ণমেণ্টে এটা ফাণ্ডটো পায় বেলেগ কোনোবা বৃহৎ পুঁজিপতি গোষ্ঠীক দিলে হয়তো তেওঁলোকে বেনিফিট পায় কিন্তু এই এমডিচিক দিলে পইচাটো অসমত থাকি যায় বা অসমৰ ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰিব পাৰি আজি তেওঁলোকৰ CSR ফাণ্ড আছে বা এতিয়া এইবোৰ এমডিচিৰ অধীনতে হ'বনে নে এমডিচি এটা তেওঁলোকক টেণ্ডাৰ কোড কৰিব লাগিব তেওঁলোকে বিচাৰিব লাগিব তেওঁলোকক দিয়া আৰু আসাম এটা পেট্ৰলিয়াম কৰ্পৰেশ্যনো আছে আমাৰ এই এমডিচিয়ে যোগেদি মই দেখিলে আমি গভৰ্ণমেণ্টে কণ্ট্ৰল কৰিব পাৰিম ধুনীয়াকৈ তাৰমানে তেওঁলোকক গভৰ্ণমেণ্টে কণ্ট্ৰল গতিকে নিযুক্তিবোৰ আপোনালোকৰ অধীনতে হ'ব ডিপাৰ্টমেণ্টৰ অধীনত হ'ব এতিয়া নিযুক্তি পলিচি হৈছে মুখ্যমন্ত্ৰীয়ে 3rd 4th গ্ৰেডৰ ক্ষেত্ৰত ষ্টেট লেভেলত কৰা ডিপাৰ্টমেণ্টক কিছুমান পাৱাৰ দিছে গতিকেলৈ এতিয়া চেংচন হোৱাৰ পাছত পোষ্টখিনিয়ে যি 1 লাখ পোষ্ট আমি দিয়াৰ কথা আছে তাৰ ভিতৰতে এইখিনি পৰি যাব গতিকেলৈ আমি চাওঁ অহা বছৰটোৰ ভিতৰত 10 মেলৈকে 1 লাখ এবছৰৰ ভিতৰত প্ৰথমে এই ডিপাৰ্টমেণ্টটো বিভাগটোতো প্ৰথমে আপোনালোকে গঠন কৰি ল'ব লাগিব আপুনি কৈছে যে ইয়াত সহকাৰী সঞ্চালকৰ পৰা আদি কৰি এনেধৰণৰ পোষ্ট থাকিব লাগিব কাৰণ ধৰি লওক এতিয়া ক'ৰবাৰ পৰা শিল ওলাই আহিছে কি পৰ্যায়ত আহিছে চালান কাৰ্ড দ্বাৰা হ'ব এই কথাবোৰ আছেনে নাই এই গোটেইবোৰ পৰীক্ষা নিৰীক্ষাও কৰিব লাগিব চেকিং কৰিব লাগিব ক'ৰবাত চেক গেটৰ হয়তো বহাবলগীয়া হ'ব পাৰে আজিকালিতো এইবিলাক CC কেমেৰা দিও কৰিব পাৰি বহুত মডাৰ্ণ টেকন'লজি আহি গৈছে আমি কৰিব পাৰোঁ বহুত গতিকে এইবিলাক কৰিবৰ কাৰণে আমাৰ ষ্টাফ লাগিব ডিপাৰ্টমেণ্টটো অকণমান আগবাঢ়ি যাব লাগিব গতিকে এইখিনি আমি আলোচনা কৰি আছোঁ আমি আজি ঝাৰখণ্ডত কেনেকৈ চলি আছে গুজৰাটত কি চলি আছে বেলেগ ষ্টেটৰ লগতো কথা পাতি তেওঁলোকে কেনেকৈ ৰেভিনিউ আৰ্নিং কৰিছে কি ছিষ্টেমত কৰিছে নিখুঁতভাৱে সেইখিনি অলপ কথা পাতিলে আমি ভাবিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতো কথা পাতিব লাগিব আমি ভাবিছোঁ এটা টাইমত আহি যাব এইটো এতিয়া মই আপোনাৰ পৰা জানিব খুজিছোঁ এই মানুহবোৰ যিবোৰে অনুজ্ঞাপত্ৰ পাব কয়লাৰ পৰা গ্ৰেনাইটৰ পৰা আপোনালোকে কৈছে যে য'ত ক'ৰবাত যদি গ্ৰেনাইট তেওঁলোকে খনন কৰিবলগীয়া হয় ক'ৰবাত যদি আপোনাৰ কোৱাৰ্জাইট খনন কৰিবলগীয়া হয় এইখিনিও নিবিদা আহ্বান কৰিব লাগিব কোনো চিক্ৰেট নহয় এইবিলাক চব অনলাইন হ'ব পাৰ্টিচিপেট কৰিব লাগিব তেওঁলোকে পাৰ্টিচিপেটত যি কোৱালিফাইড হ'ব যাৰ ফাইনেন্সিয়েলি চাউণ্ড থাকিব যাৰ ষ্টাফ থাকিব তাৰ ডকুমেণ্টছ ছাফিচিয়েণ্ট দিব পাৰিব ছাবমিট কৰিব লাগিব যিখিনি আমাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ সেইখিনি ছাবমিট কৰাৰ পাছত হি উইল বি অট'মেটিকেলি কোৱালিফাইড এজেঞ্চিয়ে এইবিলাকক আমি এলট কৰিম তেওঁলোকে নিৰ্দিষ্ট টাইমত খানিব লাগিব সকলো মানে ইয়াত বাকী যি সৰবৰাহৰ ক্ষেত্ৰত যিকোনো মানুহে আবেদন কৰিব পাৰিব যিকোনো মানে আমি চাইছোঁ এতিয়া GST দি প্ৰায় কয়লা ব্যৱসায়ৰ লগত প্ৰায় 2000 মান অসমত মানুহে এই কাৰবাৰটো চলাই আছে আমি এতিয়া গোটেই 2000কে আমি ট্ৰেড লাইচেঞ্চ দিব পাৰোঁ তেওঁলোকে এখন লাইচেঞ্চ লৈ লওক মাত্ৰ 20,000 টকা তেওঁলোকে এটা জমা দিব লাগে চিকিউৰিটি এটা ডিপাৰ্টমেণ্টক আৰু এটা 20,000 তেওঁলোকে এইটো ড্ৰাফ্ট জমা দিব লাগে লাইচেঞ্চ ফিজ আৰু চিকিউৰিটি এনেকৈ আৰু তেওঁলোকে নিয়াৰ পাছত তেওঁলোকে ক'ত ষ্টক ৰাখিব ষ্টক কৰিব পাৰিব খালি লিগেল জেগাৰ পৰা আনিব লাগিব ইলিগেলি আনিবলৈ নোৱাৰিব কোনোবাই যদি ক'ৰবাত ষ্টক এইডোখৰত মই বোলে এইটো মই ৰাখিছোঁ ডিব্ৰুগড়ত আমি তাতে তাৰ পৰা উলিয়াবলৈ হ'লে চালান লাগিব গভৰ্ণমেণ্ট ভেলিড চালান লাগিব গভৰ্ণমেণ্টে আমি ডিপাৰ্টমেণ্টৰ পৰা এইটো ইছ্যু কৰিব লাগিব DGM অফিচৰ পৰা মাইন্স এণ্ড মিনাৰেলৰ এতিয়া সেই চালানখিনি তেওঁলোকে কিমান ষ্টক হ'ল তাৰ ওপৰত ডিপেণ্ড কৰিহে আমি চালান দিম তেতিয়া সেইখিনি তেওঁ সেই চালান লৈ তেওঁ অসমৰ য'তেই বিক্ৰী নকৰে বাহিৰলৈ নিৰে ক'ৰবাত ইটাৰ ফুটাত বিক্ৰী কৰে তেওঁ ক'ৰবাত এনেকৈ ধৰি লওক ৰাস্তাই পদূলি এতিয়া চেকিঙত পৰিব অভাৰলোড হৈছে আমুক হৈছে তামুক হৈছে বা এইবোৰ ক'ৰ পৰা আনিলে চুৰি মাল তই এনেকুৱা ধৰণৰ মানুহখিনি হাৰাশাস্তি হয় এতিয়া নহ'ব আৰু এতিয়া নহ'ব কিমান মান মানুহক আপোনালোকে এতিয়া আবেদন 400 ওপৰত আহিছে 425 জনে আবেদন কৰিছে আমি প্ৰায় এতিয়ালৈকে 120 জন মানক দিছোঁ
কয়লা সৰবৰাহৰ কাৰণে এই ট্ৰেড লাইচেঞ্চখন আৰু ট্ৰেড লাইচেঞ্চ আৰু এখন দিয়াই যে নহয় তেওঁলোকৰ আৰু এটা ষ্টেপ আছেই চালান নিব লাগিব তেওঁলোকৰ অফিচত আহি আকৌ আৰু তেওঁ চালান নিওঁতে তেওঁ যদি কয় মোৰ ইমান মেট্ৰিক টন বোলে 200 মেট্ৰিক টন মোৰ জমা আছে সেই 200 মেট্ৰিক টন ক'ৰ পৰা আনিছিল দেখুৱাব লাগিব তাৰ ওপৰত ডিপেণ্ড কৰি আমি চালান দি দিম চালান দিয়াৰ পাছত সেইখিনি ক'ত তেওঁ লৈ যাব কোনো ডিষ্টাৰ্ব নহয় এতিয়া মই আচল কথালৈ আহোঁ এই সকলোখিনি কথা বতৰা দেখিলোঁ যে আপোনালোকে চিষ্টেমটো বনাই আছোঁ এটা আপোনালোকে এটা পদ্ধতি প্ৰস্তুত কৰিছে এটা মেকানিজিম প্ৰস্তুত কৰিছে যিটো কথা বুজি পাইছোঁ বাৰু ঠিক আছে এতিয়া ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ আপোনাৰ অধীনত তাৰ লগতে খনি আৰু খনিজাত আপোনাৰ অধীনত পাৰ্বত্য এলেকা উন্নয়ন আপোনাৰ অধীনত মই পাৰ্বত্য এলেকাৰ কথাখিনি আপুনি বাৰু সংক্ষেপতে চুই গৈছে তৎসত্বেও তেওঁলোকক বিশেষ নাই তেওঁলোকক যিহেতু তেওঁলোকৰ কাউন্সিল তেওঁলোকৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ গ্ৰাণ্টি নিট যিখিনি দিয়ে আমি এৰিহে দিব লাগে তেওঁলোকে গোটেইখিনি ইমপ্লিমেণ্ট কৰে তেওঁলোকে প্ৰপ'জেল দিব আমি মাত্ৰ তেওঁলোকৰ প্ৰপ'জেলটো আমি গভৰ্ণমেণ্টৰ পৰা ফুৰাট কৰি আমি তেওঁলোকলৈ পঠিয়াব লাগে আৰু তেওঁলোকক যিখিনি কাম চলি আছে প্ৰজেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কৈ দিছোঁ আমাৰ TND ডিপাৰ্টমেণ্টে এইবিলাক চাই থাকে গোটেই ফাণ্ড ৰিলিজ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আৰু তেওঁলোকৰ পৰা NOC লোৱা UC লোৱা এইবিলাক ডিপাৰ্টমেণ্টৰ আমি সেইখিনিয়ে কাম আৰু বিশেষ আমি তথাপিতো তাতে এনুৱেল বাজেটটো ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডো আহে তেওঁলোকৰ ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ আজি মই এই অনুষ্ঠান আপুনি আহিব বুলি গম পাই আপুনি যিহেতু ডিমা হাছাও আৰু কাৰ্বি আংলং দুখনকৈ জিলাৰ আপুনি অভিভাৱক এতিয়া তাত 200গৰাকীমান টেট উত্তীৰ্ণ তেওঁলোকৰ তাত শিক্ষকতা তেওঁলোকে কৰি আছে ছমাহে ডিমা হাছাওত তেওঁলোকে দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই কথাবোৰ আপোনাক অৱগত কৰাটো বিচাৰিছিল বা আপোনাক হয়তো অৱগত কৰিছেও গতিকে এই কথাখিনি কেনেদৰে চিন্তা চৰ্চা কৰিছে এই এডুকেশ্যন ডিপাৰ্টমেণ্টটো তেওঁলোকৰ নিজৰ ছাবজেক্ট কিছুমান আমি 30টা ছাবজেক্ট পৰিষদৰ ছাবজেক্ট যিকেইটা তেওঁলোকৰ ইণ্টাৰেষ্টেড ছাবজেক্ট তাত আমি মাত মাতিব নোৱাৰোঁ তেওঁলোকে সেই বিভাগকেইটা চাই সম্পূৰ্ণ এতিয়া ৰেভিনিউটো তেওঁলোকৰ এটা এতিয়া এতিয়া মিছনবোৰ চলা নাই আজি BTR চলা নাই মোক কৈছে BTRটো তেওঁলোকক গভৰ্ণমেণ্টৰ লগত কথা পাতিব লাগিব ডিমা হাছাও কাৰ্বি আংলঙত সেইটো তেওঁলোকৰ নিজৰ ছাবজেক্ট যে তেওঁলোকে এইটো লঞ্চ কৰিব লাগিব সুকীয়াকৈ তাৰমানে BTRত বা ডিমা হাছাও কাৰ্বি আংলঙত তেওঁলোকে নিজে কৰিব লাগিব সেইটো তেওঁলোকৰ নিজৰ গভৰ্ণমেণ্ট আছে কাৰণ এইকেইটা আমাৰ ছাবজেক্ট আমাৰ ইয়াত নাই এতিয়া আমি কেইটামান ছাবজেক্ট যিকেইটা তেওঁলোকৰ লগত নাই কিন্তু অভিভাৱক মন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব এটা থাকিব এইটো কথা তেওঁলোকক নিশ্চয় আপুনি অৱগত কৰিব সকাহ এটা পাব তেওঁলোকে হয় আমি সেইখিনি চাই দিছোঁ যিখিনি তেওঁলোকৰ লগত আকৌ মই যিহেতু মূল আজি কথা পাতিছোঁৱেই আমি আকৌ কৈছোঁ যে আপুনি সকলো কথা ক'লে প্ৰত্যেকটো বিভাগ চুই গ'ল ৰাজহ আটাইতকৈ ডাঙৰ কথাটো এতিয়া আমি জানো যে আবকাৰীৰ ফালৰ পৰাই অত্যধিক যিহেতু ৰাজহ আহে এতিয়া ৰাজহ বিভাগে নিজে বা আপুনি এই দায়িত্বত থকাৰ পিছত কেইবাটাও বিভাগৰ আপুনি মন্ত্ৰী গতিকে আপোনাৰ লক্ষ্য কিবা নিৰ্ধাৰণ কৰিছে নেকি আপুনি নিজে যে মই চৰকাৰক ৰাজকোষত যে এনেধৰণৰ এটা ৰাজহ অন্ততঃ মন্ত্ৰী হিচাপে বা এই বিভাগটো পৰিচালনা কৰা এগৰাকী ব্যক্তি হিচাপে মই আগবঢ়াব পাৰিম নে শুনক মই আমাৰ যিকেইটা বিভাগৰ পৰা যিটো ৰেভিনিউ আমি মাইন্স এণ্ড মিনাৰেলৰ পৰাই আমিতো এতিয়া এইবাৰতো আমি 3000 টাৰ্গেট লৈছোঁ আমি 3000 কোটি আমি 2500লৈকে দি আছোঁ কাৰণ এই যে আমি এইখিনি লিগেলাইজ কৰিবলৈ গৈছোঁ আমাৰ যিটো আমি দেখিছোঁ যদি এইখিনি যদি ভাল ধৰণে বৈধ হয় আমি 3000 কোটি আৰু আন এটা 500 কোটি টকা আমি এইবাৰ গভৰ্ণমেণ্টক দিব পাৰিম আমি ভৱিষ্যতলৈতো আৰু থাকিব বাঢ়িবগৈ যদি গোটেই যিবোৰ হাৰ্মনাইজ কৰা হয় চেনেলাইজ কৰা হয় তেতিয়াতো 5000 কোটি দিব পৰালৈকে স্ক'প আছে এই বিভাগৰ পৰা অসম গভৰ্ণমেণ্ট চলিবৰ কাৰণে তাৰমানে আপোনাৰ তিনিটা বিভাগৰ বুলি নাই হেৰি চেদি পাতো নাহে আৰু ৰেভিনিউত আমাৰ বিশেষ আহিবলগীয়া আমাৰ খাজানা এইবিলাক আহে আৰু মানে দৌল চল আপুনি জানে এইবিলাক সেইটা এটা আহে অলপ কিন্তু এই ACD ডিপাৰ্টমেণ্ট আমাৰ এই মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট খনি আৰু খনিজাত ইয়াক ভালকৈ যদি চোৱা হয় বিভাগটোত ভাল ধৰণে এতিয়া আপোনালোকে 2500 কোটি আজিৰ তাৰিখত দি আছে আৰু 500 কোটি আপুনি কৈছে যে অনাগত সময়ত ৰাজকোষলৈ দিব পাৰিব মানে 3000 কোটি এতিয়া আপোনালোকে দিব পৰা ব্যৱস্থা তাৰ অধীনত আছে আৰু যদি খুব সুচাৰুৰূপে ভালদৰে বৈধভাৱে গোটেই কথাবোৰ আপুনি কোৱাৰ দৰে হয় 5000 কোটি টকা পৰ্যন্ত আপোনালোকে দিব পৰালৈকে স্থল আছে স্ক'প আছে স্থল আছে ধুনীয়াকৈ দিব পাৰি
আৰু এই কথাটো এইকাৰণে কোৱা হৈছে যে আমি এইকেইদিনতে আমি গম পাই গৈছোঁ যে ইয়াতে ৰেভিনিউটো কেনেকৈ জেনেৰেট কৰিব পাৰি খালি ইয়াতে 2খন কাউন্সিলৰ আমাক কৰ্পৰেশ্যন লাগিব অসম চৰকাৰৰ এই পলিচি আমি যে SOP বনাবলৈ গৈ আছোঁ এইখন খুব সোনকালে আমি 2-3 দিনৰ ভিতৰত এখন SOP আমি ডিমা হাছাও কাৰ্বি আংলং আৰু অসম চৰকাৰৰ মাজত হ'ব বুজাবুজি চুক্তি এখন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ বুলি কয় SOP সেইখন হোৱাৰ লগে লগে আমি ইয়াতে আমি কাৰোবাক যদি আমি হিলছ এৰিয়াত কাৰোবাক লাইচেঞ্চ দিওঁ কাম কৰিবলৈ তেওঁলোকে যদি NOC নিদিয়ে তেতিয়াতো তেওঁলোকে সেই থাকিবলগীয়া হয় যে কেইবাটাও এনেকুৱা ধৰণৰ তাতে অইল ইণ্ডিয়াও আমি কৰিব পৰা ONGCকো আমি সোমাই দিব পাৰোঁ যদি তেওঁলোকে যদি দিয়ে তাতো সেইবিলাকো বহুত স্কোপ আছে ঠিক আছে আমাৰ সময় যিহেতু শেষ প্ৰায় 1 মিনিটমান সময়হে আৰু পাম মই শেষত আপোনাক সুধিব খুজিছোঁ এতিয়া যে এতিয়া এইটো ৰাজনৈতিক কথা এটা সুধিব খুজিছোঁ যে অতি শেহতীয়াকৈ আমি যেতিয়া উপনিৰ্বাচন অনুষ্ঠিত হ'ল উপনিৰ্বাচন অনুষ্ঠিত হ'ল আপুনি গম পাইছে মই গম পাইছোঁ হয় এতিয়া কথাটো হ'ল যে যোগেন মোহনৰ মন্ত্ৰিত্ব যাব সুশান্ত বৰগোহাঁই আহিল একেটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে এনেধৰণৰ কথা বতৰাবোৰ চলিল মুখ্যমন্ত্ৰীয়ে বাৰু ক'লে যে এবছৰলৈ তেনেধৰণৰ কথা বতৰা নাই মন্ত্ৰী হিচাপে এই কামখিনি যিখিনি আপুনি তদাৰক কৰি আছে মুখ্যমন্ত্ৰীৰ ওচৰত আপোনাৰ মূল্যায়ন কেনে যেন আপোনাৰ অনুভৱ হয় 1 নম্বৰ কথা খুব চমুকৈ 2 নম্বৰ কথাটো হ'ল যে 10 মে'ৰ পিছত মন্ত্ৰী হিচাপে আসনত আপুনি থাকিব নে নাথাকে এইটো শুনক আপুনি বৰ জটিল প্ৰশ্নই বা এইটো সুধিছে এইটো এটা ৰাষ্ট্ৰীয় দলত মই আছোঁ ভাৰতীয় জনতা পাৰ্টি আৰু এইটো খুব কঠোৰ অনুশাসন আছে আৰু হাইকমাণ্ড বেছ এইটো দলে ওপৰৰ পৰা যি ধৰণে চিন্তা কৰিব সেই ধৰণে হ'ব ইয়াতে মোৰ ব্যক্তিগত বুলি ইয়াত নাথাকে একো আজি যদি মোক কালিলৈ ইয়াৰ পৰা আঁতৰাই দিয়ে মোক চিন্তা কৰিলে নাই মানে এইবিলাক মানে দলৰ হাইকমাণ্ড খুব ভাল বেয়া বিবেচনাটো দলে কৰিব আৰু এই ক্ষেত্ৰত নিজৰ কামক লৈ আপুনি কিমান সুখী মই যেনেকৈ পাৰোঁ যিমান দূৰলৈকে পাৰোঁ মই সিমান দূৰলৈকে সেৱা কৰি আছোঁ মোৰ দায়িত্বটো নিষ্ঠাৰে পালন কৰিবলৈ মই আজিও চেষ্টা কৰি আছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত কেনে মূল্যায়ন যেন আপোনাৰ মুখ্যমন্ত্ৰী যেনেকৈ নিৰ্দেশ দিছে তেনেকৈ কাম কৰি আছোঁ তেওঁ আপোনাক লৈ সুখী এতিয়ালৈ টীম হিচাপে আমি তেওঁৰ লগতো আমাৰ ভাল সম্পৰ্ক তেওঁ বুলিয়ে নহয় গোটেই আমাৰ টীমটোৰ লগতে দলৰ লগতো আমি যেনেধৰণে আগবাঢ়ি যাব লাগে যি নিৰ্দেশ দিছে যেনেধৰণে চৰকাৰখনৰ দায়িত্ব পালন কৰিব লাগে আমি কৰি আছোঁ গতিকেলৈ এইবিলাক তেখেতৰ বিবেচনাধীন মুখ্যমন্ত্ৰী হাইকমাণ্ড তেওঁৱে দলৰ সভাপতি আছে দিল্লীত আমাৰ চেণ্ট্ৰেল কমিটি আছে এইবিলাক তেওঁলোকে আমি এইবিলাক কোনো ধৰণে চিন্তা কাম কৰিব লাগে কৰি আছোঁ আমাক কোনো ধৰণৰ এইবিলাক কথাৰ প্ৰতি আমি চিন্তাও নকৰোঁ এইবিলাক কথা আমাক কোনোবাই কিবা ক'লেও আমি এইবিলাকে আমাক কোনো বিচলিত কৰিব নোৱাৰে আমাৰ দায়িত্ব আমি পালন কৰি থাকিম আমি জনসাধাৰণৰ ওচৰত দায়বদ্ধ জনসাধাৰণে আৰু দলৰ ওচৰত বেছি দায়বদ্ধ কাৰণ দলে যেনেকৈ দিয়ে সেই দায়িত্ব আমি পালন কৰিম ঠিক আছে মই আপোনাক আমি আশা কৰিম যে আপুনি যি ধৰণে আজি কথাবোৰ ক'লে মুকলিকৈ সেই কথাখিনি যাতে আপোনালোকে সাকাৰ কৰিবলৈ সক্ষম হয় কাৰণ ইয়াত ৰাইজে বিচাৰিছে ৰাইজক লাগে পৰিত্ৰাণ কি বিষয়ৰ পৰা পৰিত্ৰাণ লাগে অনিয়মৰ পৰা পৰিত্ৰাণ লাগে ৰাইজক কি বিষয়ৰ পৰা পৰিত্ৰাণ লাগে ৰাইজক লাগে দালাল ৰাজৰ পৰা পৰিত্ৰাণ ৰাইজে যাতে নিজৰ যিখিনি কাম কাজ তেওঁলোকে সুচাৰুৰূপে 1 পইচাও কাকো কমিশ্যন বা উৎকোচ নিদিয়াকৈ তেওঁলোকে পাব পাৰে সেই পৰিৱেশটো লাগে এতিয়া আপোনালোকৰ চৰকাৰে সেইখিনি কিদৰে সমাপন কৰে বা আপোনাৰ অধীনত থকা বিভাগটোত কিমান দূৰ এই কথাবোৰ প্ৰতিফলিত নহয় অৰ্থাৎ ইয়াত কোনো যাতে উৎকোচ নলয় ইয়াত যাতে কোনো কমিশ্যনৰ বজাৰ খুলিব নোৱাৰে দালাল ৰাজ চলাব নোৱাৰে এই কথাখিনি তদাৰক কৰাৰ দায়িত্ব বিভাগীয় মন্ত্ৰী হিচাপে আপোনাৰো আছে মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতো আমি আশা ৰাখিম বা আশা কৰিম যে অনাগত সময়ত যিসমূহ ভূমিকেন্দ্ৰিক যিসমূহ কথা বতৰা চলি আছে আজিৰ তাৰিখত ৰাইজৰ মনত আশংকা আছে খিলঞ্জীয়া বহু লোক আজি তেওঁলোকে মথাউৰিত বসবাস কৰিবলগীয়া হৈছে উচ্ছেদ হোৱা লোকসকল যিসকল প্ৰকৃত ভাৰতীয় তেওঁলোকো কোনো ধৰণৰ সমস্যাত পৰিব নালাগে এই ধৰণৰ এটা বাতাবৰণ আৰু তেওঁলোকক ভূমি পট্টা প্ৰদান বা তেওঁলোকক সংস্থাপন এই বিষয়সমূহৰ ওপৰত বিভাগীয় মন্ত্ৰী হিচাপে আপুনি নিশ্চয় গুৰুত্ব দিব সেই আশা আমি ৰাখিছোঁ আৰু আপোনাক আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ নমস্কাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ